ইন্নাল হামদুলিল্লাহি নাহমাদুহু তাআলা ওয়া নাশকুরুহু ওয়া নাতুবু ইলাইহি ওয়া নাস্তাগফিরুহু ওয়া নাউযু বিহি মিন শুরুরি আনফুসিনা ওয়া সাইয়্যিআতি আমালিনা may yahdihillahu fala mudilla lahu wa may yudlil fala hadiya lahu wa nashhadu an la ilaha illallah wahdahu la sharika lahu lahul mulku wa lahul hamdu yuhyi wa yumiit wa huwa ala kulli shay'in qadir wa nashhadu anna sayyidina wa nabiyyina wa maulana Muhammadan abdullahi wa rasulihi arsalahu bil huda wa dinil haqqi liyuzhirahu ala dini kulli qudwatul awwalina wal akhirina wa imamal anbiya'i wal mursalina wa khataman nabiyyina salawatullahi wa salamuhu alayhi wa ala alihi wa sahbihi ajma'in salatan wa salaman da'imain ila yaumiddin amma ba'd fa'udhu billahi minash shaitanir rajim bismillahir rahmanir rahim rabbi shrah li sadri wa yassir li amri wahlul 'uqdatam min lisani yafqahu qawli বিসমিল্লাহির রহমানির রহিম। আজি আমাৰ হৈছে আয়াত নম্বৰ 29ৰ পৰা 28ৰ পৰা যোৱাকালি 27ত আমাৰ শেষ হৈছে। যে এতিয়া কথাটো হৈছে যে আমি এতিয়ালৈকে দেখা পালো যে আল্লাহ তাআলাই যে কোৰাণখনৰ জৰিয়তে ৰাসূলুল্লাহ সাল্লাম যে মানে প্ৰকৃত নবী তেখেতক মানে তেখেতৰ সত্যতা প্ৰমাণ কৰিছে আল্লাহ। আৰু দ্বিতীয়তে যে কোৰাণখন যিহেতু আল্লাহৰ কথা, যেতিয়া ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লামে পঢ়ি আছে, গতিকে সেই কোৰাণখন সকলো মানুহে শুনিছে। আৰু শুনাসকলৰ মাজত মানুহখিনি দুই ধৰণৰ আল্লাহ ভাগ কৰিছে। এক হৈছে কুফাৰ, যোনে কোৰাণৰ ওপৰত আৰু ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওপৰত ঈমান অনা নাই। আৰু এখিনি হৈছে মুমিন। আৰু কুফাৰ সকল বেছি আছিলে, কুফাৰখিনি, আৰু মুমিনৰ সংখ্যা কম আছিলে। তাৰপিছত আল্লাহ তাআলাই কৈছে যে যিসকলে ঈমান আনিব, ধৰক তেওঁলোকৰ অৱস্থা কেনেকুৱা হ'ব পাৰে। কাৰণ সাধাৰণতে আমি ভাবো যে যেতিয়া মানুহে ঈমান আনে, মুছলমান হওঁ, যে আমাৰ ওপৰত কোনো বিপদে আহিব নালাগে, আল্লাহ আমাৰ ওপৰত ৰহমানুৰ ৰহিম, আল্লাহ সকলো সময়তে ৰহমে কৰি থাকিব লাগে, আমি মানুহে যিয়ে কাম নকৰক, হয় নাই? কিন্তু আল্লাহ ইয়াত এজন মানুহৰ এখন ঠাইৰ এজন মানুহৰ উদাহৰণ দি কৈছে যে মুমিন হলেও এইটো নহয় যে তেওঁৰ ওপৰত বিপদ নাহিব বা তেওঁৰ সমস্যা নাহিব, তেওঁ আহিব। কিন্তু সেই সময়টো কি হৈছে, আল্লাহ কৈছে যে তোমালোকে তোমালোকৰ ঈমানৰ হিফাজত কৰিব লাগিব। আৰু যোনে সেই ঈমানৰ হিফাজত কৰিব, নিজৰ সকলো মানে প্ৰচেষ্টাৰে যেতিয়া ঈমানৰ হিফাজত কৰিব, তেতিয়া তাৰ যিটো বদলা হ'ব, তাৰ যিটো কম্পেনচেশ্যন হ'ব, সেইটো আল্লাহ সুবহানাহু ওয়া তাআলাই পূৰণ কৰিব। সেইটো আল্লাহ দিব, সেইটো আন কোনেও দিব নোৱাৰে, ঠিক আছে? গতিকে এই মানুহজনে যেতিয়া সেই ঠাইখনলৈ ৰসুলসকল পঠিয়াইছিলে, ৰসুলসকলক যেতিয়া মানুহখিনিয়ে মানে অস্বীকাৰ কৰিছিলে, তেতিয়া এই মানুহজনে আহি চিম্পলি সিহঁতক বুজাইছিলে যে তোমালোকে কিয় আল্লাহৰ ৰসুলসকলক মানি লোৱা নাই। আৰু চাব, ইয়াত কোৰাণত আল্লাহ তাআলাই এই মানুহজনৰ কথাখিনি এজ ইট ইজ আল্লাহ উঠাই দিছে। আৰু একদম চিম্পল কথা যে ঈমান অনাৰ কথা হৈছে যে ঈমান হৈছে যে ইত্তেবাউ ৰাসূলুল্লাহ, যে ৰসুলক তোমালোকে ইত্তেবা কৰা। কাৰণ ঈমান কি বস্তু, কেনেকে কৰিব লাগিব, আমি কি কি কাম কৰিব লাগে ইছলামত মানে মুছলমান হবলৈ, গতিকে এই কথাখিনি আমি ক'ৰ পৰা শিকিম? আমাক এই কথাখিনি শিকাবৰ কাৰণে আল্লাহ প্ৰত্যেক যুগতে তেনেকে নবী পঠিয়ায়, আৰু আমাৰ কাৰণেও নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক আল্লাহ পঠিয়াইছে। গতিকে চিম্পল কথা যে ৰসুলক ফলো কৰা, তেওঁ যেনেকে কৈছে তেনেকে কৰা। তেওঁ সেইখিনি কথা কওঁতে একদম সাধাৰণ কথা, চিম্পল কথা, চিম্পল ভাষাত তেখেতে কথাখিনি কৈছে মানুহখিনিক। কিন্তু মানুহখিনি যিহেতু শুনিবলৈ সিহঁতি ৰাজি নাছিলে, সিহঁতি মানি লবলৈ ৰাজি নাছিলে, গতিকে সিহঁতি আৰু উগ্ৰ হৈ গল আৰু এই মানুহজনক সিহঁতি হত্যা কৰিলে। গতিকে ঈমান অনাৰ কাৰণে এইটো নহয় যে মানুহজনৰ ওপৰত বিপদ অহা নাই, ঠিক আছে? কিন্তু মানুহজনক সিহঁতি হত্যা কৰাৰ লগে লগে আল্লাহ কি কৰিলে, তেওঁৰ সকলোবোৰ দুখ কষ্ট মোচন কৰি তেওঁক লগে লগে জন্নতত দাখিল কৰিলে, তেওঁক জন্নতত দিলে। কাৰণ কেলে? তেওঁ শ্বহীদ হল। আৰু শ্বহীদসকলৰ আমি জানো যে শ্বহীদসকলৰ হিচাপ নহয়, ঠিক আছে? তেওঁলোকৰ হিচাপ নহয়। গতিকে আল্লাহ লগে লগে মানুহজনক সেই জন্নতৰ মানে যিটো ধুনীয়া আল্লাহ তাআলাই মানে তেওঁক দেখুৱালে, আৰু জন্নতত তেওঁক মানে প্ৰৱেশ কৰালে, আৰু তেওঁক জন্নতৰ সন্মানীয় মানুহখিনিৰ মাজত তেখেতক স্থান দিলে এই মানুহজনক। আৰু তালৈ গৈ কি হৈছে, এই মানুহজনে তেওঁৰ যিখিনি মানুহ আছিলে, এই গোটেই মানুহখিনিয়ে কাফিৰ আছিলে, কিন্তু তাতো গৈ তেওঁ সেই মানুহখিনি ভালটোৱে ভাবিলে যে ইয়া আল্লাহ, সিহঁতি যদি শুধৰি গ'লহেঁতেন, কাৰণ সিহঁতি পৃথিৱীত আছে, সিহঁতৰ তৌবা কৰাৰ চান্স আছে এতিয়াও। গতিকে তেওঁ তাতো গৈ দোৱা কৰিছে, তাতো গৈ কৰিছে যে ইয়া আল্লাহ, এই মানুহখিনি যদি শুধৰি গ'লহেঁতেন,
সিহঁতি নাজানে যে সিহঁতি কি বস্তু পৃথিৱীত হেৰুৱাই আছে। সিহঁতি পৃথিৱীখনকে সকলো বুলি ভাবিছে। পৃথিৱীখনৰ পিছতো এটা জীৱন আছে, সেই জীৱনটো সিহঁতি অস্বীকাৰ কৰিছে। গতিকে সিহঁতি যদি গম পালেহেঁতেন যে সিহঁতি ইয়াৰ পিছত কি পাব, সিহঁতি কেতিয়াও এই ৰচুলসকলৰ অমান্য বা অস্বীকাৰ নকৰিলেহেঁতেন। গতিকে আল্লাই যিহেতু তেওঁক সন্মান দিলে, তেওঁক মাগফিৰত কৰিলে, হয় নহয়, তেওঁক জান্নাতত দাখিল কৰিলে, কিন্তু তাৰ অৰ্থ এইটো নহয় যে সেইখিনি বস্তুটো জান্নাতত ঘটি আছে, নহয় জানো? এতিয়া পৃথিৱীত কি হ'ল, এই মানুহখিনিৰ কি হ'ল? যোনে মানুহজনক মাৰি পেলালে, হত্যা কৰিলে। গতিকে আল্লাই তেওঁক এই মানুহজনক জান্নাতত দিয়া অৰ্থ নহয় যে যিখিনি কুফাৰ পৃথিৱীত আছিলে সিহঁতক আল্লাই পাহৰি গ'ল বা সিহঁতক এৰি দিলে। গতিকে সিহঁতৰ কি দশা হ'ল, আল্লাই ইয়াৰ পৰা এইকেইটা আয়াতৰ পৰা আল্লাই বৰ্ণনা কৰিছে। ৱামা আনজালনা আলা কাউমিহি মিম বাদিহি, ৱামা আনজালনা, আৰু আমি নাজিল কৰা নাই সেই মানুহজনৰ কওমৰ ওপৰত, আলা কাউমিহি, তেওঁৰ কওমৰ ওপৰত, মিম বাদিহি, এই ঘটনাটোৰ পিছত, ইয়াৰ পিছত, মিন জুন্দি মিনাস সামাই, আকাশৰ পৰা কোনো সৈন্য বাহিনী মই নাজিল কৰা নাই। তাৰমানে জুন্দ হৈছে সৈন্য বাহিনী, মিনাস সামাই, আকাশৰ পৰা, অৰ্থাৎ আল্লাহৰ সৈন্য বাহিনী কোন? ফিৰিস্তাসকল। অৰ্থাৎ এই মানুহজনৰ এই ঘটনাটোৰ পিছত এই মানুহজনৰ কওমৰ ওপৰত আল্লাই কৈছে মই কোনো ধৰণৰ আকাশৰ পৰা ফিৰিস্তা পঠোৱা নাই। অৰ্থাৎ সিহঁতক শাস্তি দিবৰ কাৰণে আল্লাহৰ আকাশৰ পৰা ফিৰিস্তা পঠাবৰ কোনো দৰকাৰ নাই। ৱামা কুন্না মুনজিলিন, আৰু আমি কোনো ধৰণৰ সিহঁতৰ ওপৰত কোনো বস্তু তেনেকুৱা নাজিল নকৰো। অৰ্থাৎ আল্লাহ তাআলাই এইটো কৈছে যে সিহঁতৰ ওপৰত যিটো আল্লাহও সিহঁতৰ ওপৰত প্ৰতিশোধ ললে, কিন্তু সেই প্ৰতিশোধ লবৰ কাৰণে আল্লাই কৈছে এনেকুৱা এটা জাতি, এনেকুৱা এটা কম, সিহঁতি ইমান ইনচিগনিফিকেণ্ট, সিহঁতক প্ৰতিশোধ লবৰ কাৰণে বা সিহঁতক শাস্তি দিবৰ কাৰণে মোৰ আকাশৰ পৰা ফিৰিস্তা পঠিয়াবৰ কোনো দৰকাৰ নাই। মানে আল্লাহ সিহঁতক ইমান কোনো সন্মান নিদিয়ে, তাৰমানে সিহঁতক শেষ কৰিবলৈ আল্লাহ ফিৰিস্তা নপঠিয়ায়। ঠিক আছে। ইনকানাত ইল্লা চাইহাতাও, বাছ এটা খালি ডাঙৰ বিকট চিঞৰ বা নিনাদ, ডাঙৰ শব্দ। চাইহা হৈছে খুব বিকট চিঞৰ, মানে শব্দ, ডাঙৰ শব্দ। ৱাহিদাতান, বাছ এটা শব্দ। ফাইজাহুম খামিদুন, আৰু সিহঁত কি হৈ গ'ল? খামিদ হৈ গ'ল। অৰ্থাৎ আল্লাই কৈছে এনেকুৱা জাতিৰ ওপৰত প্ৰতিশোধ লবলৈ, এনেকুৱা শাস্তি দিবলৈ মোৰ কোনো ফিৰিস্তাৰ দৰকাৰ নপৰে। বাছ ইহঁতক শাস্তি দিবলৈ আল্লাহৰ কাৰণে খালি এটা শব্দই যথেষ্ট। আল্লাহ এনেকুৱা এটা শব্দ কৰি দিলে পৃথিৱীত যে সেই জেগাডোখৰত, সেই ঠাইডোখৰত যে সিহঁতি গোটেইখিনি ধ্বংস হৈ গ'ল। গতিকে আল্লাহ যে কৈছে ৱামা আনজালনা আলা কাউমিহি মিন বাদি মিন জুন্দিম, যে মই এই ইহঁতৰ কাৰণে এনেকুৱা কোনো আকাশৰ পৰা ফিৰিস্তা পঠিয়াবৰ, মোৰ লস্কৰ পঠিয়াবৰ, মানে সৈন্য সামন্ত পঠিয়াবৰ কোনো দৰকাৰ নাই। কিহৰ কাৰণে কৈছে? কাৰণ যেতিয়াই ৰচুলসকলে, যেতিয়াই নহয় তেওঁৰ কৰ্মক সিহঁতক যেতিয়া সতৰ্ক কৰে, তেতিয়া কয় যে তোমালোকে যদি আল্লাহৰ কথা নামানা তেতিয়াহ'লে, বা আমাৰ কথা যদি নামানা তেতিয়াহ'লে কি হব? আল্লাহৰ শাস্তি আহিব। তেতিয়া সিহঁতি কৈছিলে যে ক'তা, কুৰেশবোৰতো আৰু বেছি আছিলে। ৰচুল যেতিয়াই যিটো কথা কব তাৰ উল্টাটো সিহঁতি কৰিবই। সিহঁতি কয় ক'তা, আমিতো তোমাক নাই মনা, আমিতো আপোনাক নাই মনা, আমাৰ ওপৰত কিয় শাস্তি অহা নাই, আমাৰ ওপৰত কিয় ফিৰিস্তা নাজিল নকৰে আল্লাহ। সিহঁতৰ চব ফালে উল্টা কথা। আগতো চাব, যেতিয়া ৰচুলসকলে যেতিয়া কয় যে আমি আমাক আল্লাহ পঠিয়াইছে, মোৰ ওচৰলৈ ফিৰিস্তা আহে, তেতিয়া সিহঁতি কয় আল্লাহ তোমাকহে পালেনে হিদায়তৰ কাৰণে? আমাৰ ওপৰত কেলে ফিৰিস্তা নপঠিয়াই আমাৰ হিদায়তৰ কাৰণে? আমাৰ ওচৰলৈ কিয় ফিৰিস্তা নাহে? আমিতো পঢ়া শুনা মানুহ, আমিতো মানুহ, আমাৰ ওচৰলৈ কিয় নাহে? এতিয়া আকৌ সিহঁতি কয়, যেতিয়া ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে শাস্তিৰ কথা কয় যে আল্লাহে শাস্তি দিব তোমালোকে নামানিলে, তেতিয়া কয় কিয় আল্লাহ আমাৰ ওপৰত ফিৰিস্তা পঠিয়াই শাস্তি দিয়া নাই? চব কথাতে সিহঁতৰ খালি তৰ্ক, কোনো কথা মানিবলৈ নাই। গতিকে এই যিকোনো কথাৰে, যিকোনো হেৰিতে এই তৰ্ক কৰি থকাটো আল্লাহ তাআলাই ভাল নাপায় আচলতে। তেতিয়া আল্লাহ কৈছে যে এনেকুৱা কাৰণে ইমান কি কয়, এনেকুৱা জাতি এটা শাস্তি দিবৰ কাৰণে মোৰ আকাশৰ পৰা ফিৰিস্তা পঠিয়াবৰ কোনো দৰকাৰ নাই। এটা মাত্ৰ চিৎকাৰ, এটা মাত্ৰ ভয়ংকৰ নিনাদ, সেইটো হলে কি হব? তাৰ দ্বাৰা সিহঁতি সকলোবোৰ কি হৈ গল? খামিদুন হৈ গল, নিস্তেজ হৈ গল, নিস্তব্ধ হৈ গল আৰু নিথৰ হৈ গল, লৰচৰ কৰিব নোৱাৰা হল। তাৰমানে সকলো মানুহ মৰি থাকিলে।
কাৰণ কেলে আচলতে কুৰেশবোৰে কিয় কৈছিল যে শাস্তিৰ কাৰণে যে ফেৰিস্তা পঠিয়াবলৈ কাৰণে সিহঁতি আগৰ ঘটনাবোৰ শুনিছে ন আল্লাহ তাআলাই আগৰ কিমান কম যেনেকে কমে আদ কমে সামুদ হয় নে নাই এই কমবোৰ যেতিয়া ধ্বংস কৰিবলৈ কমে লুট আল্লাহ তাআলাই কি হৈছিলে ফেৰিস্তা পঠিয়াইছিলে সেইকাৰণে সিহঁতি কয় সিহঁতৰ ওপৰত যদি আহিছিলে আমাৰ ওপৰতো আহক তেতিয়া আল্লাহে কৈছে যে তোমালোকৰ কাৰণে ফেৰিস্তাৰো কোনো দৰকাৰ নাই তোমালোক ইমান এটা ইনচিগনিফিকেণ্ট জাতি তোমাৰ আল্লাহৰ ওচৰত তোমালোকৰ কোনো গুৰুত্বই নাই ইমান নগণ্য এটা জাতি গতিকে তাৰ কাৰণে এটা চাইহাই মানে যথেষ্ট চাইহা হৈছে ভায়লেন্ট চাউণ্ড সেইটোৱে যথেষ্ট হয় নে গতিকে এইটো এটা মানে কোৰাণ শৰীফত আমাৰ দেখিব এটা ধুনীয়া কণ্ট্ৰাষ্ট আল্লাহে দেখুৱাইছে যেতিয়া মানুহে নহয় কোৰাণৰ সুন্দৰ শ্ৰুতি মধুৰ যিটো শব্দ শুনিবলৈ যদি ৰাজি নহয় তেতিয়াই সিহঁতৰ কি হয় আল্লাহে বিকট শব্দ সিহঁতি শুনিব লগা হয় আল্লাহৰ ফালৰ পৰা হয় নে নহয় সিহঁতক আল্লাহে ভাল কথা শুনিবলৈ পঠিয়াইছিলে কিন্তু সিহঁতি সেইটো শুনিবলৈ ৰাজি নহলে সিহঁতি সেইটো শুনিবলৈ অস্বীকাৰ কৰিলে সেইকাৰণে সিহঁতি কি হৈছে বিকট শব্দ শুনিব লগা হ'ল আৰু সেইটো তেনেকুৱা ধৰণৰে আল্লাহে যিটো আল্লাহে কাম দিয়ে নহয় সেই কামৰ নকৰিলে শাস্তিও তেনেকুৱাই হয় নে পৃথিৱীৰ কাৰণে আমি দেখা পাওঁ দুটাই বস্তু আছে ভাল আৰু বেয়া হয় ভালটো ল'ব লাগিব নহয় বেয়াটো মানুহ যদি ভালটো নলয় তেনেহলে বেয়াটোৱে মানুহৰ নিজৰ ফালে আহিব দুটাৰ এটা হবই মাজত কোনো নাই মাজৰ মধ্যপন্থা একো নাই মানে সিহঁতি সেইকাৰণে কোৰাণৰ মানে হেৰিটো শুনিবলৈ ৰচুলৰ আল্লাহৰ মানে হেৰি কথা শুনিবলৈ ভাল কথা শুনিবলৈ সিহঁতি ৰাজি নহলে সিহঁতি সেই বিকট শব্দ শুনিব লগা হ'ল আৰু কৈছে ফাই ইজাহুম হামিদুন আৰু আল্লাহ সিহঁতক কেনেকে ধ্বংস কৰিলে সিহঁতক কেনেকে শাস্তি দিলে যে সিহঁতি যেতিয়া একদম মানে সেই শব্দটোৰ পিছত সিহঁতি কি হৈ গল একদম হামিদ হৈ গল হামিদুন হৈ গল হামিদ মানে হৈছে এই যে যেতিয়া জুই জ্বলোৱা হয় ন যেনেকে মানে খৰি দি পেলাই জুই জ্বলোৱা হয় যেনে কেম্প ফায়াৰ হওক বা এনেকে আমি যে চৌকা জ্বলাও তাৰপিছত সেই জুইকুৰা হঠাৎ পানী ঢালি দি পেলাই বা কিবা হেৰি দি পেলাই হঠাৎ জুইকুৰা একদম মানে নুমুৱাই দিয়া তাত কোনো ফিডিঙতি নথকা মানে একদম ঠাণ্ডা হৈ যোৱা জুইকুৰা তাক কয় হামিদুন জ্বলি থকা জুইকুৰা যেতিয়া নুমাই একদম ছাই হয় একদম ঠাণ্ডা হৈ যায় তাত কোনো ফিডিঙতি নাথাকে তাক হামিদুন কয় গতিকে অৰ্থাৎ সিহঁতি সেই মানুহখিনিক আল্লাহে এনেকুৱা ধৰণৰ শাস্তি দিলে যে সিহঁতৰ নেক্সট মানে প্ৰজন্মৰ কাৰণে কোনো মানুহ নাবাছিলে সিহঁতৰ কোনো মানুহ নাবাছিলে যে সিহঁতৰ পিছত নেক্সট জেনেৰেশ্যন আহিব নেক্সট প্ৰজন্ম আহিব যে সিহঁতি তাহাঁতৰ মাজত কোনোবা ইমান আনিব নাই আল্লাহে তেনেকুৱা কোনো ধৰণৰ সিহঁতক সুবিধাই নিদিলে ঠিক আছে সকলোকে শেষ কৰি দিলে আৰু ইয়াত আল্লাহে সিহঁতক জুইৰ লগত তুলনা কৰিছে হামিদুন কৈছে যে নুমাই যোৱা জুইকুৰাৰ নিচিনা হল নুমাই যোৱা জুই মানে একেবাৰে নুমাই যোৱা আচলতে সিহঁতক কিয় হামিদুন কৰি দিলে কাৰণ জুইকুৰা যেতিয়া জ্বলি থাকিলে তাক এনেই এৰি দিয়া হয় জুইকুৰা জ্বলাই হঠাৎ যদি আমি গুচি যাওঁ সেই জুইকুৰা যদি এনেই এৰি দিয়া হয় কি হয় ওচৰ পাজৰ সকলো ঠাইলৈ গৈ পেলাই বিয়পি পৰিব আৰু আন ঠাইবোৰ অনিষ্ট কৰিব ঠিক তেনেদৰে অপৰাধীক বা গুনাহগাৰক যদি এৰি দিয়া হয় তেতিয়া কি হব সমাজৰ অন্য ঠাইতো কি হব অনিষ্টটো বিয়পাব গতিকে আনক ৰক্ষা কৰিবলৈ সেই যেনেকে জুইকুৰা বিধ্বংসী জুইৰূপী যেনেকে গুনাহগাৰক মানে জুইকুৰা যেনেকে নুমুৱাটো দৰকাৰ ঠিক তেনেকে গুনাহগাৰকো সমূলি নিৰ্মূল কৰাটো দৰকাৰ আৰু এয়াই হৈছে আল্লাহ তাআলাই কৈছে যে ৰহমানৰ শাস্তি আমি আগতে পাইছো ন ৰহমান আৰু শাস্তি কেনেকে দুটা বিপৰীতমুখী শব্দ একেলগ হব পাৰে কৈছে এয়াই হৈছে ৰহমানৰ শাস্তি আৰু এই যে মানুহখিনি এইটো পৰিণাম হল সিহঁতৰ হয় নে নহয় যে হামিদুন হৈ গল কিহৰ কাৰণে আল্লাহে গোটেই মানুহখিনিকে এনেকুৱা ধৰণৰ শাস্তি কিয় দিলে মাত্ৰ এজন মুমিনৰ কতল কৰিছিলে সিহঁতি মাত্ৰ এজন মুমিনৰ কতল আল্লাহৰ ইমানেই খং উঠে গতিকে আল্লাহে সিহঁতক এনেকুৱাকে ধ্বংস কৰিলে যে সিহঁতক পুলি পোখালি নাইকিয়া কৰি দিলে এটা জাতিৰ চিন মুকাম নাইকিয়া হৈ গল পৃথিৱীৰ পৰা আৰু সেইকাৰণে চাগে আল্লাহ তাআলাই কোৰাণ শৰীফত এই জাতিটো ক'ত আছিলে সিহঁতৰ নাম কি আল্লাহ সেইটো নাৰাখিলে যে মানুহে মানে জানিবৰ দৰকাৰ নাই সিহঁতৰ কথা এনেকুৱা ধৰণে আল্লাহে সিহঁতক শেষ কৰি দিলে তাৰপিছত সিহঁতৰ ওপৰত শাস্তি দি বা এনেকে আল্লাহে নিজৰ বান্দাক শাস্তি দি আল্লাহৰ কোনো ভাল নালাগে আল্লাহে কোনো ফূৰ্তি নাপায় তাৰপিছত আল্লাহে কৈছে যে ইয়া হাছৰাতান আলাল ইবাদি ইয়া হাছৰাতান যে কিমান দুখৰ কথা কিমান আক্ষেপৰ কথা ইয়া হাছৰাতান হৈছে মানে ডিপ চেড ট্ৰেজেডি মানে অত্যন্ত দুখ লগা ঘটনা এইটো এটা আলাল ইবাদি যে
ইবাদী সকলৰ ওপৰত, অৰ্থাৎ আল্লাহ নিজৰ বান্দা বুলি কৈছে যে বান্দাসকলৰ কাৰণে এইটো এটা কিমান দুখ লগা ঘটনা, কাৰণ সিহঁতি কাফিৰ হলেও আল্লাহৰে সৃষ্টি, হয় নে নহয়? সিহঁতি আল্লাহৰে সৃষ্টি, আৰু আল্লাহ যেতিয়া মানুহক সৃষ্টি কৰে না, মানুহৰ অন্তৰত মানে আল্লাহৰ প্ৰতি বশ্যতা স্বীকাৰ কৰাটো, ইমান অনাটো, চাবমিছিভনেছ সিহঁতৰ মানুহৰ টেণ্ডেঞ্চিতে ৰখা হয়, ঠিক আছে? মানুহৰ ফিতৰতত ৰখা হয় এই বস্তুটো। হয়, মানুহৰ ফিতৰতত দুইটা বস্তুৱে, আল্লাহৰ প্ৰতি বশ্যতাও ৰখা হয়। কাৰণ আমি পঢ়িছো না, কাদ আফলাহা মান তাজাক্কা ওয়া কাদ খাবা মান দাস্সাকা। গতিকে মানুহৰ অন্তৰত আল্লাহ সেই বশ্যতা স্বীকাৰ কৰাৰ সেইটো থাকে, অৰ্থাৎ সকলোৱে আল্লাহ যেতিয়া মানুহৰ সৃষ্টি কৰে বান্দা হিচাপে সৃষ্টি কৰে। পিছত যেতিয়া মানুহ নিজে ডাঙৰ হয়, বুজা হয়, তেতিয়া মানুহে আল্লাহৰ সেই বশ্যতা স্বীকাৰ কৰিবলৈ অমান্তি হয়। সেইকাৰণে আল্লাহে কৈছে ইয়া হাছৰাতান আলাল ইবাদি, এইটো অত্যন্ত, মোৰ বান্দাসকলৰ কাৰণে এইটো অত্যন্ত দুখৰ কথা। কিয় দুখৰ কথা? যে কিয় সিহঁতি ৰচুলৰ কথা নুশুনিলে, কিয় সিহঁতি আল্লাহৰ কথা নুশুনিলে, কিয় সিহঁতি এনেকুৱা কাম কৰিলে যিটোৰ কাৰণে সিহঁতৰ ওপৰত আজাবটো লাজিম হৈ গল, আজাব আল্লাহ দিবলৈ বাধ্য হৈ গল। কাৰণ আল্লাহ সিহঁতৰ কাৰণে কেনেকুৱা ধৰণৰ, আল্লাহ মানুহৰ কাৰণেতো জান্নাত প্ৰিপেয়াৰ কৰিছে। গতিকে সিহঁতি এনেকুৱা কাম কিয় কৰিলে, কিয় সিহঁতি ইমান অবাধ্য হল, কিয় ইমান সিহঁতি মানে হেৰি কৰিলে, জিদ কৰিলে যে সিহঁতি নুশুনিলে, সিহঁতি কিয় ৰচুলসকলৰ মানে ঠাট্টা কৰিলে, আল্লাহৰ কালামৰ সিহঁতি কিয় ঠাট্টা কৰিলে। গতিকে আল্লাহও কোনো বান্দাকে মানে আজাব দিবা, দুখ কষ্ট দি আল্লাহ ফুৰ্তি নাপায়, উল্টা আল্লাহ দুখ পায়। সেইকাৰণে আল্লাহ কৈছে ইয়া হাছৰাতান আলাল ইবাদি মা ইয়াতিহিম মিৰ ৰাসূলিন, যে সিহঁতৰ ওচৰলে ৰচুলে যিয়ে আনিছিলে, ইল্লা কানু বিহি ইয়াস্তাহজিউন, যে ইল্লা সিহঁতি কেৱল খালি তাক কি কৰিলে, ঠাট্টা বিদ্ৰূপেই কৰিলে। কিহৰ কাৰণে দুখ প্ৰকাশ কৰিছে আল্লাহ, কি ঘটনা দুখ প্ৰকাশ কৰিছে? যে ৰচুলে সিহঁতৰ ওচৰত যি বস্তুৱে আনিছিলে, মা ইয়াতিহিম, যিয়ে আনিছিলে, ৰচুলে যি কথাই কওক, মানে ৰচুলে এটা কথা কব সেইটো ঠাট্টা কৰিব, ইধৰণে কথা কব সেইধৰণে সিহঁতি তাৰো ঠাট্টা কৰিব। সিহঁতি খালি ঠাট্টা বিদ্ৰূপে কৰিলে, সিহঁতি চিৰিয়াছলি কোনো বস্তুৱে নললে। তাৰমানে ৰচুলসকলক ঠাট্টা কৰা মানে কি, সিহঁতি নিজৰ জীৱনৰ লগতে ঠাট্টা কৰিলে, হয় নে নহয়? সেইকাৰণে কৈছে যে মা ইয়াতিহিম মিৰ ৰাসূলিন, যে ৰচুলৰ ফালৰ পৰা যিয়ে আনিছিলে, ইল্লা কানু বিহি ইয়াস্তাহজিউন, যে সিহঁতি ইয়াস্তাহজিউন হৈছে সিহঁতি ঠাট্টা কৰাৰ বাহিৰে সিহঁতি একো নকৰিলে। গতিকে আল্লাহে কৈছে যে এইটো এটা কিমান দুখ লগা ঘটনা, যে সিহঁতি কিয় বুজি নাপালে, সিহঁতি সকলো বস্তু কিয় ঠাট্টা বুলি পালে, মানে ফান বুলিয়ে কিয় ভাবিলে, পৃথিৱীত খেল ধেমালি মানে ঠাট্টা মস্কৰা বুলিয়ে কিয় ভাবিলে, আৰু সেই ঠাট্টা মস্কৰা কৰাৰ কাৰণে কি হৈছে, সিহঁতি আল্লাহৰ আজাবক আমন্ত্ৰণ কৰিলে। গতিকে কোনো জাতি বা কোনো মানুহে যেতিয়া ৰচুলৰ ঠাট্টা বিদ্ৰূপ কৰে নহয়, তেতিয়া কি হয়, তেতিয়াৰ পৰাই সিহঁতৰ ধ্বংসৰ ৰাস্তা তৈয়াৰ হৈ যায়, যিকোনো সময়তে। এতিয়াও চাব, এতিয়াও যদি কোনোবাই যদি ৰচুলসকলৰ হেৰি যদি ঠাট্টা কৰে, সেই মানুহৰ মানে শেষটো ওচৰ চাপি আহে, তাৰ ওপৰত আল্লাহৰ আজাব মানে ধাৰ্য হৈ যায় যিকোনো সময়তে, ঠিক আছে? গতিকে ৰচুলসকলৰ ঠাট্টা কৰাটো এটা ডাঙৰ গুনাহ। ৰচুলসকলৰ কথা নামানিলে নাই, কিন্তু এটলিষ্ট তেওঁলোকৰ ঠাট্টা মস্কৰা কৰিব নালাগে ৰচুলসকলক, কাৰণ তেওঁলোক আল্লাহৰ দ্বাৰা মানে চিলেক্টেড মানুহ, হয় নহয়? আল্লাহৰ ওচৰত অত্যন্ত সন্মানীয়, আৰু আল্লাহ নিজৰ চিলেকশ্যনত যেতিয়া মানুহে, যেতিয়া আল্লাহৰ কথাত যেতিয়া মানুহে ঠাট্টা মস্কৰা কৰিব, সেইটো আল্লাহ সহ্য নকৰে, ঠিক আছে? সেইকাৰণে কৈছে যে মা ইয়াতিহিম মিৰ ৰাসূলিন ইল্লা কানু বিহি ইয়াস্তাহজিউন। তাৰপিছত আল্লাহ আৰু উদাহৰণ দিছে যে আলাম ইয়াৰাও কাম আহলাকনা কাবলাহুম মিন কুৰুনি, আলাম ইয়াৰাও, যে সিহঁতি দেখা নাই নে, যে সিহঁতি নাজানে নে, কাম আহলাকনা, কিমানক মই হালাক কৰিলো, কিমানক মানে আমি ধ্বংস কৰিলো। ইয়াত সদায় চাব আল্লাহ না কৈছে, মানে আমি, কাবলাহুম সিহঁতৰ আগতে, অৰ্থাৎ সিহঁতি নিজৰ অতীতলৈ নাচায়নে, সিহঁতি নিজৰ সন্মুখতে দেখি আছে আগৰ মানুহবোৰ, আগৰ জাতিবোৰ, সিহঁতিতো হিষ্ট্ৰী জানে, যে এনেকুৱা কিমান জাতি আহিলে যোনে ৰচুলক হেৰি কৰিলে, আল্লাহৰ ৰাস্তা, হিদায়তৰ ৰাস্তালৈ নাহিলে। গতিকে তেনেকুৱা মানুহকো আল্লাহ কিমানক ধ্বংস কৰিলে। মিনাল কুৰুনি, বিভিন্ন ঠাইৰ, কুৰুন হৈছে চহৰ, জেগা, অঞ্চল, কাৰণ কুৰুন বিভিন্ন অঞ্চলৰ,
আন্নাহুম ইলাইহিম লা ইয়াৰজিউন, আৰু এই মানুহবোৰ সিহঁতৰ ওচৰলৈ ঘূৰি নাহে। অৰ্থাৎ যিবোৰ মানুহ অলৰেডি পৃথিৱীৰ পৰা গ'ল, সেই মানুহখিনি আৰু কোনো ঘূৰি নাহে পৃথিৱীলৈ। হা, গতিকে আল্লাহ কৈছে যে কিমান মানুহ গ'ল, গতিকে তোমালোকো যাব লাগিব তাৰমানে এদিন। সিহঁতি গ'ল যেতিয়া তোমালোকো যাব লাগিব, গতিকে তোমালোকে কিয় মানি নোলোৱা? আৰু আমি যেতিয়া আল্লাহ কৈছে মানুহ মৰিব, সেইটো মানুহৰ শেষ নহয়। গতিকে তাৰ পিছত আল্লাহ ধৰিব, ইয়াত যিবোৰ পৃথিৱীত কাম কৰিছে তাৰ পিছত আল্লাহ ধৰিব। গতিকে আল্লাহ কৈছে তোমালোকে তাৰ পৰা কিয় শিক্ষা নোলোৱা আগৰ মানুহবোৰৰ পৰা, যে সিহঁতি দেখা নাইনে? ইয়াতে সিহঁতি দেখা নাইনে বুলি আল্লাহ কাৰ কথা কৈছে? যে মক্কাৰ কুফাৰবোৰৰ কথা কৈছে, যে সিহঁতি দেখা নাইনে? এটাতো আল্লাহ উদাহৰণ দিলেই, হয়নে? যে সিহঁতি ইতিহাসলৈ কিয় ঘূৰি চোৱা নাই, সিহঁতি নিজৰ অতীতত কিয় চোৱা নাই? আৰু এনেও জানিব আৰববোৰ কি আছিলে, সিহঁতৰ যদিবা সিহঁতি লিখিব পঢ়িব নাজানিছিলে, কিন্তু সিহঁতৰ মানে মুখে মুখে সিহঁতৰ বস্তু মনত ৰখা শক্তি সাংঘাতিক বেছি। আৰু সিহঁতৰ মাজত ডাঙৰ ডাঙৰ বুৰঞ্জীবিদ আছিলে, সিহঁতৰ মনত আছিলে, সিহঁতি নিজৰ লিনিয়েজ, সিহঁতি আগৰ মানুহৰ সিহঁতৰ মানে হিষ্ট্ৰী খুব ভালকে সিহঁতি জানিছিলে। ঠিক আছে, সিহঁতি মানে লিখিব পঢ়িব নাজানে, সেইকাৰণে সিহঁতৰ এটা মানে গৰ্ব আছিলে যে আমি মানে উম্মি জাতি, লিখা পঢ়া আমাৰ কি দৰকাৰ? লিখা পঢ়াটো সেইবোৰ মানুহে কৰে যাৰ মনত নাথাকে, যাৰ মেমৰিটো শ্বাৰ্প নহয়। সেই মানুহক লিখা পঢ়াৰ দৰকাৰ, আমাক লিখা পঢ়াৰ দৰকাৰে নাই, লিখিব পঢ়িব আমি জানিব দৰকাৰ নাই, আমি এনেই বহুত চোকা। আৰু হয়ো হয়, সেইকাৰণে চাগে আল্লাহ তাআলাই সিহঁতকে কোৰাণ শ্বৰীফ দিলে, কাৰণ সিহঁতি বস্তুটো পতককে মেমৰাইজ কৰি থব পাৰে, সাংঘাতিক সিহঁতৰ মেমৰাইজেশ্যন কেপাচিটি। গতিকে আল্লাহ কৈছে সিহঁতি মানে সিহঁতি অতীতলৈ চোৱা নাই নে? সিহঁতি বুৰঞ্জী দেখা নাই নে যে কিমান জাতি আল্লাহ ধ্বংস কৰিলে সিহঁতৰ আগতে? আৰু এই মানুহবোৰ সিহঁতৰ ওচৰলৈ কেতিয়াও ঘূৰি নাহে। ইন্নাহুম ইলাইহিম লা ইয়াৰজিউন, যে ৰুজু নকৰে আৰু কেতিয়াও ঘূৰি নাহে, উভতি নাহে সিহঁতি। এই মানুহখিনি যিখিনি গ'ল, অৰ্থাৎ ইয়াৰ পৰা এইটো মানে মুফাssiৰিন সকলে বুজাই যে লা ইয়াৰজিউন মানে সিহঁতি ঘূৰি নাহে, অৰ্থাৎ কিছুমান জাতি এনেকুৱাকে এই জাতিটোৰ নিচিনাকে আল্লাহ ধ্বংস কৰিলে যে সিহঁতৰ কোনো চিন মুকাম ৰখা নাই পৃথিৱীত। তাৰমানে সিহঁতৰ কোনো জেনেৰেশ্যন সিহঁতলৈকে শেষ, তাৰপিছত আৰু সিহঁতৰ নেক্সট জেনেৰেশ্যনৰ মানুহ নাই। গতিকে আল্লাহ কৈছে কিমান মানুহ আছে, আজি আমি চাওঁ কিমান মানুহ, কিমান বংশ পৰিয়াল আছিলে। এটা সময়ত মানুহৰ ঘৰ ভৰি মানুহ থাকে, হয় নহয়? গোটেইখন উলহ মালহ পৰিৱেশ থাকে, কিন্তু এটা দুটা জেনেৰেশ্যনৰ পিছত কি হয়, ঘৰ উদং হৈ যায়, হয় নহয়? মাত এটা দিবলৈ মানুহ নাইকিয়া হৈ যায়, সেই মানুহৰ সেই সম্পত্তি খাবলৈ মানুহ নাইকিয়া হৈ যায়, য'ৰ বস্তু ততেই পৰি থাকে, আলাই আথানিকৈ। সেই বস্তুলৈ জিনিয়াত মানুহে কিমান খোৱা কামৰা কৰে ন, কিমান কাজিয়া পেচাল কৰে, কিন্তু এটা সময় আহে সেইবোৰ বস্তু খাবলৈ কোনো মানুহ নাইকিয়া হৈ যায়। তেনেকে আল্লাহ জেনেৰেশ্যন শেষ কৰি দিয়ে। তেনেকেই কি হৈছে, এথনিক গ্ৰুপবোৰ পৃথিৱীৰ পৰা মানে লুপ্ত হৈ যায়। গতিকে কিন্তু কিছুমান জাতি এতিয়াও চাব, মানুহ এতিয়াও আছে, হয় নহয়? যেনেকে কুৰেশ্বৰ জাতিটো, সিহঁতৰ যিটো ৰাছূলুল্লাহ ইছলামৰ যি চিৰাতত মানে যিটো সিহঁতি উলিয়াই, চিলচিলা উলিয়াই, একদম আদম আলাইহিছ ইছলামলৈকে সিহঁতৰ চিলচিলা মিলে, সিহঁতি উলিয়াই। গতিকে কিছুমান জাতি আল্লাহ ৰাখি দিছে, কিছুমান আল্লাহ শেষ মানে লুপ্ত কৰি দিয়ে, পৃথিৱীৰ পৰা নাইকিয়া কৰি দিয়ে, পৃথিৱীৰ বুকুৰ পৰা। ঠিক আছে, কিন্তু সিহঁতি পৃথিৱীলৈ সিহঁতি ঘূৰি নাহে। কিন্তু ইয়াৰ পিছৰ আয়াতটোত আল্লাহ কৈছে যে ওয়া ইন কুল্লুল লাম্মা জামিউল লাদাইনা মুহদাৰুন, কিন্তু প্ৰত্যেক মানুহে, ওয়া ইন কুল্লুল লাম্মা জামিউন, কিন্তু প্ৰত্যেকে, জামিউন, ইচ এণ্ড এভৰি ওৱান, সকলোৱে কি হ'ব লাগিব? লাদাইনা মুহদাৰুন, লাদাইনা আমাৰ সন্মুখত, মুহদাৰুন হাজিৰ হ'ব লাগিব, উপস্থিত হ'ব লাগিব। হাদাৰে আহদুৰু হৈছে হাজিৰ হোৱা, উপস্থিত হোৱা। অৰ্থাৎ এতিয়া সিহঁতি পৃথিৱীলৈ নাহে, কিন্তু এটা দিন আল্লাহ ধাৰ্য কৰি থৈছে, যিদিনাখন জামিউন প্ৰত্যেকেই, সকলোৱে, এটা এটাকে মানুহ, প্ৰত্যেকে কি হ'ব লাগিব? আমাৰ সন্মুখত হাজিৰ হ'ব লাগিব। লাদাইনা মুহদাৰুন, আমাৰ সন্মুখত হাজিৰ হ'ব লাগিব। আল্লাহ কৈছে যে এতিয়া মানুহ ঘূৰি আহিব নোৱাৰে, কিন্তু কি হৈছে, মৰাৰ পিছত আকৌ এটা দিন আল্লাহ ধাৰ্য কৰি ৰাখিছে, সেইটো হৈছে য়ৌমুল আখিৰা, য়ৌমুল হিচাব। আৰু সেইদিনাখন কি হৈছে, কোনো মানুহ পলাব নোৱাৰে, সকলো মানুহে আল্লাহৰ সন্মুখত হাজিৰ হবই লাগিব। আৰু এইটো কথাও কি হৈছে, মক্কাৰ কুফাৰবোৰে, মক্কাবাসীয়ে নাকচ কৰিছিলে, অস্বীকাৰ কৰিছিলে, যে আমিতো মৰি থাকিম, গতিকে এই মানুহ যেনেকে নাইকিয়া হৈ গ'ল, আমিও নাইকিয়া হৈ যাম,
আমাৰ হাড় মাংস চব মাটিত গলি মানে মিলি যাব, তাৰপিছত কেনেকে হেৰি হ'ব। গতিকে হিচাপ এইবোৰ চব মিছা কথা। সেইকাৰণে আল্লাহে কৈছে যে ওয়া ইন কুল্লু লাম্মা জামিউন লাদাইনা মুহদাৰুন, যে সকলোৱে মোৰ ওচৰত আগত উপস্থিত হ'ব লাগিব, যেতিয়াবা আদিৰ পৰা অন্তলৈকে। আৰু কাফিৰবোৰৰ কথা আল্লাহে কৈছে ইয়াত, আচলতে কাফিৰবোৰো উপস্থিত হ'ব লাগিব আল্লাহৰ সন্মুখত, আল্লাহ সুবহানাহু ওয়া তাআলাৰ সন্মুখত। গতিকে ইয়াত মানুহে যেনেকে হেৰি হ'ব পাৰে, মানুহ মৰি গলে শেষ বুলি ভাবিছে, সেইটো কথা নহয়। আৰু এটা দিন আল্লাহে ৰাখিছে, সেইদিনাখন আল্লাহে সকলোকে মানে উঠাব। এতিয়া আল্লাহ তাআলা ইয়াৰ পিছত অকমান টপিকটো অকমান হেৰি হৈছে, চেঞ্জ হৈছে, যে টপিক চেঞ্জ হলেও কিন্তু মানে বস্তুটোৰ হেৰিটো কণ্টিনিউশ্যনতে আছে, ঠিক আছে। ওয়া আয়াতুল লাহুমুল আৰদুল মাইতাতা আহিয়াইনাহা ওয়া আখৰাজনা মিনহা হাব্বান ফামিনহু ইয়াকুলুন ওয়া আয়াতুল লাহুম, সিহঁতৰ কাৰণে এটা আয়াত আছে, সিহঁতৰ কাৰণে আয়াত আছে কিছুমান। আয়াত মানে হৈছে নিদৰ্শন, চাইন। আল আৰদুল মাইতাতা, এই মৃত পৃথিৱীখনৰ জৰিয়তে সিহঁতৰ কাৰণে এটা কি হৈছে, আল্লাহে আয়াত ৰাখি দিছে মানুহৰ কাৰণে। আহিয়াই নাহো, যাক আমি এই মৃত পৃথিৱীখনৰ আমি কি কৰো, জীৱন দান কৰো। ওয়া আখৰাজনা মিনহা, আৰু তাৰ পৰা আমি উলিয়াও, উৎপন্ন কৰো। কি উলিয়াও, হাব্বান, শস্য, চিড, বীজ। হাব্বা মানে হৈছে আচলতে বীজ, শস্য নহয়। বীজৰ যিটো বীজটো যে গুটিটো, সেইটো কয় হাব্বা। তাৰ পৰা কি হৈছে, আমি হাব্বা উলিয়াও। আৰু ফামিনহু ইয়াকুলুন, আৰু তাৰ পৰাই সিহঁতি খায়। মানুহে তাৰ পৰাই খায়। অৰ্থাৎ আমি যিবোৰ বস্তু খাওঁ, আমি নিজে উৎপন্ন কৰিব নোৱাৰো। সেই বীজটো মানুহে ৰুৱে খালি, কিন্তু সেই বীজটোৰ উৎপন্ন হবলৈ যিটো মানে অনুকূল পৰিস্থিতি লাগে, সেইটো আল্লাহে যদি সেই পৰিস্থিতিটো নবনায়, সেই পৰিৱেশটো সৃষ্টি নকৰে, তেনেহলে কোনো বীজৰ পৰা মানুহে কোনো শস্য উৎপাদন কৰিব নোৱাৰে। মানুহৰ সাধ্যই নাই। সেইকাৰণে আল্লাহে কৈছে যে সিহঁতৰ আগত এইটো ডাঙৰ এটা মই চিন ৰাখি দিছো, যে এই পৃথিৱীখন যেতিয়া এডোখৰ মাটি, আৰ্থ মানে হৈছে আচলতে মাটি, মাটি হয়। গতিকে এই মৃত মাটিডোখৰ যেতিয়া বহুত দিন মানে পৰি থাকে, মৃত হৈ থাকে, সেইডোখৰ কেনেকে আল্লাহে তাত হায়াত দিয়ে, তাত কেনেকে আল্লাহে জীৱন দান কৰে, আল্লাহে আকাশৰ পৰা পানী দিয়ে, বৰষুণ নাজিল কৰি আল্লাহে কি কৰে, সেই মৃত মাটিডোখৰ আল্লাহে মানে জীৱন দান কৰে। আৰু সেই মৃত মাটিডোখৰ যেতিয়া জীপাল হৈ উঠে, সজীৱ হৈ উঠে, তাৰ পৰা কি হয়, বিভিন্ন ধৰণৰ শস্য উৎপাদন হয়। গতিকে এয়া হৈছে আল্লাহে, অৰ্থাৎ মৃত মাটিডোখৰ পুনৰ জীৱন দিলে, আকাশৰ পৰা পানী পঠিয়াই। আৰু সজীৱ হৈ যোৱাৰ লগে লগে সেই মাটিত কি হয়, বিভিন্ন ধৰণৰ গছ গছনি, উদ্ভিদ উৎপন্ন হয়। আগৰ আয়াতৰ লগত ইয়াৰ কি সম্বন্ধ, হয় নে নহয়? যে ইয়াত আগৰ আয়াতত কৈছে যে মই মানুহ পুনৰ উঠাম, মোৰ আগত সন্মুখত সকলো থিয় হ'ব লাগিব। আৰু ইয়াত আল্লাহে কৈছে যে মই মৃত মাটিডোখৰত জীৱন দান কৰো। অৰ্থাৎ আল্লাহে মৃত অৱস্থাত থকা মানুহকো পুনৰ আল্লাহ তাআলাই জীৱন দান দিব, সেয়া আল্লাহৰ কাৰণে কোনো ডাঙৰ কথা নহয়। ইয়াৰ উদাহৰণ, ইয়াৰ চানেকি আল্লাহ তাআলাই আমাৰ চকুৰ আগত পৃথিৱীত ৰাখি দিলে। আল্লাহে কৈছে তোমালোকে সদায় দেখা, তোমালোকৰ সন্মুখত মই আয়াত ৰাখি দিছো, যে মৃত মাটিডোখৰ কেনেকে জীৱন দান পায় পানীৰ পৰা, পানী অহাৰ লগে লগে। গতিকে মৃত মাটিডোখৰ যদি আল্লাহে জীৱন দান দিব পাৰে, তেনেহলে মানুহকো মৰাৰ পিছত জীৱন দান দিয়াটো আল্লাহৰ কাৰণে কোনো ডাঙৰ কথা নহয়। মাটি শুকাই যায়, কৰকৰীয়া মাৰে, পানী পাই আকৌ জি উঠে। আৰু সেই পানীও মানুহে সৃষ্টি কৰা পানী নহয়, মানুহে পানী সৃষ্টি কৰিব নোৱাৰে, সেই আল্লাহে দিছে। আৰু সেই পানী পাই হঠাৎ মাটিডোখৰ হেৰি হয়। শুকান মাটি তাত যিমান বস্তু লগাই থাকক, একো গছ গছনি নোলায়, হয় নে নহয়? কিন্তু পানী পোৱাৰ লগে লগে বীজ পৰিলেই তাত কি হয়, তাৰ পৰা গছ ওলাবলৈ আৰম্ভ হয়। গতিকে সেইটো কেনেকে সম্ভৱ? আমাৰ কাৰণে আমি সদায় দেখি থাকো বস্তুটো নৰ্মেল হৈ গৈছে, কিন্তু সঁচা কথা চাবলৈ গলে এইটো এটা ডাঙৰ ঘটনা। আৰু আল্লাহে আমাৰ চকুৰ আগত সদায় ৰাখি থৈছে। আৰু এই বস্তুতে আমাক সদায় কি হৈছে, য়ৌমুল হিচাবৰ আমাক এটা সোঁৱৰাই থাকে ঘটনা, যে আমি যেতিয়াই ভাত খাওঁ, যেতিয়াই আমি খাওঁ, ৰুটি খাওঁ, পাচলি খাওঁ, শাক পাচলি খাওঁ, ফল মূল খাওঁ, এই কথাটো আমাক সদায় সোঁৱৰাই থাকে যে ডে অফ জাজমেণ্ট হ'ব। কাৰণ সেই মৃত মাটিডোখৰ পৰাই ওলাইছে না। সেইকাৰণে আল্লাহে সূৰাৰ আৰম্ভণিতে কৈছে না, ইন্না নাহনু নুহিল মাউতা, যে মই মানে মৌতক হায়াত দিওঁ, মৃত বস্তুক মই হায়াত দিওঁ। মৃতৰ ভিতৰত সকলো বস্তু পৰিব, অকল মানুহেই নহয়।
আৰু সেইকাৰণে আৰু আল্লাহ তাআলাই যেতিয়া কোৰাণত নহয় প্ৰকৃতিৰ কথা কয়, যেনেকে আকাশ মাটি বৰষুণ পানী, মানে আকাশ মাটি জোন বেলি তৰা, এই সকলোবোৰ কেৱল প্ৰকৃতিৰ কথা নহয়, ইয়াৰ লগত মানুহৰ জীৱনো ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। এতিয়া দুইটাৰে সম্বন্ধ মানে কোৰাণত বাৰে বাৰে সোঁৱৰাই থকা হৈছে। মানে মানুহৰ যিটো মানে এইবোৰ যিবোৰ মানে প্ৰকৃতিৰ যিবোৰ বস্তু নেচাৰেল লাইফ আৰু মানুহৰ যিটো স্পিৰিচুৱেল লাইফ, দুইটা মানে আল্লাহ ডিপলি কানেক্টেড। যেনেকে পৃথিৱীত এইবোৰ বস্তু সম্ভৱ, তেনেকে আল্লাহ পিছতো কি হৈছে মানুহ আকৌ মৃত মানুহকো জীৱিত কৰি তুলিব। মৃত পৃথিৱী জীৱিত কৰি তোলে, মানুহৰ মৃত অন্তৰো জীৱিত কৰি তোলে আল্লাহ, হয় নে নহয়? যেনেকে আল্লাহে কৈছে যে আকাশৰ পৰা পানী পঠিয়াই যেনেকে মাটিডোখৰ শুকাই যোৱা মাটিডোখৰ জীৱিত হৈ উঠে, ঠিক তেনেকে আকাশৰ পৰাই কোৰাণো নাজিল হয়। আৰু সেই কোৰাণ যেতিয়া মানুহৰ অন্তৰত সোমায়, তেতিয়া সেই অন্তৰ আগতে মৃত হৈ থকা অন্তৰ, সেই অন্তৰটো গাফিল অন্তৰ আছিলে, একো নাজানিছিলে, সেই অন্তৰ কি হয় জীৱিত হৈ উঠে। আৰু কেৱল মুমিনসকলৰ অন্তৰ অকল কেৱল জীৱিতই নহয়, সজীৱে নহয়, সি আনকো ফাইদা দিয়ে। যেনেকে সেই মাটিডোখৰ নিজে অকল জীপাল হৈ নুঠে, তাত কি হৈছে বিভিন্ন হাব্বা, আল্লাহ কৈছে নহয় আখৰাজিনা মিনহা হাব্বান, যে বিভিন্ন তাৰপৰা শস্য ওলাই, সেই শস্য অকল মাটিডোখৰে নিজৰ কাৰণে উপভোগ নকৰে, সেই শস্য কি হয় আনক ফাইদা দিয়ে। মানুহে খায়, জীৱ জন্তুৱে খায়, চৰাই চিৰিকটিয়ে খায়, আনৰ ফাইদা দিয়ে। মাটিডোখৰ নিজেও জীপাল হয় আৰু আনকো ফাইদা দিয়ে। ঠিক তেনেকে মুমিনৰ অন্তৰত যেতিয়া কোৰাণ সোমায়, সেই কোৰাণে মুমিনৰ অন্তৰ জীৱিত কৰি তোলে, আৰু সেই মুমিনে কি হৈছে অকল নিজৰ কাৰণে ফাইদা নুঠায়, সি আনকো ফাইদা দিয়ে। এজন মুমিনৰ জীৱন আনৰ কাৰণে মানে লাভদায়ক হৈ পৰে, বেনিফিচিয়েল হৈ পৰে, ঠিক আছে? গতিকে মুমিনসকল কি হয় তেতিয়া কন্ট্ৰিবিউটৰ হৈ যায়, অৰিহণা যোগায় আনৰ সফলতাত, আনক লাভ দিয়াত। আৰু সেইকাৰণে কি হৈছে চাহাবাসকল আছিলে সেই সময়ৰ চবতকে মানে তেওঁলোক বেষ্ট কন্ট্ৰিবিউটৰ টু দ্য ছচাইটি, হয় না? আৰু সেইকাৰণেই আল্লাহ চাহাবাসকলৰ ইমান সন্মান। তেওঁলোকে কোৰাণ বুজি, তেওঁলোকে যেতিয়া কোৰাণ শিকিলে, তাৰ পৰা তেওঁলোকে নিজৰ মাজত বস্তুবোৰ ৰাখি নথলে, গোটেই পৃথিৱীতে তেওঁলোকে বিয়পাই দিলে, তেওঁলোকে সকলোকে দিলে। আৰু আপোনালোকে চাব ইউৰোপতো যেতিয়া এই গোটেই পৃথিৱীতে যেতিয়া এটা চেঞ্জ আহিলে নহয়, ইণ্ডাষ্ট্ৰিয়েল ৰেভলিউচন হ'ল, ৰেনেচা হ'ল, এই সকলোবোৰ বস্তু কেতিয়া সম্ভৱ হ'ল? যেতিয়া কোৰাণ ইউৰোপলৈ গ'ল, যেতিয়া তেওঁলোকে কোৰাণ পঢ়িলে, তেতিয়া মানৱ সভ্যতাৰ ইমান উন্নতি আৰম্ভ হ'ল। তাৰ আগলৈকে আপুনি মানৱ সভ্যতাৰ ইতিহাস পঢ়ক, ইমান উন্নতি কেতিয়াও নাছিলে। কোৰাণ অহাৰ পিছত এই উন্নতি আৰম্ভ হ'ল। কাৰণ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ পিছতে যি 1000 বছৰ মুছলমানৰ যি ৰুল আছিলে পৃথিৱীত, সেই মুছলমানৰ শাসনৰ সময়তে কি হৈছে পৃথিৱী সভ্যতাৰ ইমান উন্নতি হ'ল। গতিকে সেই সময়ত কি আছিলে, মুছলমানসকল কন্ট্ৰিবিউটৰ আছিলে। তেওঁলোকৰ অন্তৰত যেতিয়া কোৰাণ সোমালে, তেওঁলোকে নিজেও তাৰ পৰা ফাইদা ল'লে আৰু গোটেই দুনিয়াক শিকালে, গোটেই পৃথিৱীকে শিকালে। তেওঁলোক গিভাৰ হ'ল, হয় নহয়? আজিৰ মুছলমান কি হৈছে, আজি মুছলমান গিভাৰ নহয়, কন্ট্ৰিবিউটৰ নহয়। আজিৰ মুছলমান খালি কনজিউমাৰ, আৰু সেইকাৰণে আজি মুছলমানৰ কোনো মানে হেৰি নাই। সেইকাৰণে চাহাবাসকলক নহয় কোৰাণ শ্বৰীফতো মানে ফুল গ্ৰউন ক্ৰপ, মানে লহপহীয়া শস্যৰ লগত তুলনা কৰিছে, যে তেওঁলোকে এনেকুৱা মানে হেৰি হ'ল যে তেওঁ সকলোকে সিহঁতি ফাইদা দিলে। সেইকাৰণে আল্লাহে কৈছে যে ইয়াতো যে মই মৃত যেনেকে হেৰি মানে পানীৰ দ্বাৰা পৃথিৱীখন যেনেকে জীপাল কৰি তোলো, ঠিক তেনেকে কোৰাণৰ দ্বাৰা আল্লাহ কি হৈছে, কোৰাণৰ দ্বাৰা আল্লাহ মুমিনৰ অন্তৰ জীপাল কৰি থলে, মানুহৰ মৃত অন্তৰ আল্লাহ জীপাল কৰি থলে। আৰু সেই মানুহে কি হৈছে, যেতিয়া নিজৰ অন্তৰখন সজীৱ হয়, গোটেই পৃথিৱীতে ফাইদা দিয়ে। তাৰপিছত আল্লাহে কৈছে যে ৱাজআলনা ফিহা জান্নাতিন, আৰু এই পৃথিৱীখন যেতিয়া মই সজীৱ কৰি তোলো, মাটিডোখৰ যেতিয়া মই সজীৱ কৰি তোলো, তাত বিভিন্ন শস্য উৎপন্ন হয়, কেৱল শস্যই উৎপন্ন নহয়, মানুহৰ ফাইদাৰ কাৰণে নহয়, ৱাজআলনা ফিহা জান্নাতিন, আৰু তাত মই জান্নাতৰ সৃষ্টি কৰো, অৰ্থাৎ জান্নাত তৈয়াৰ কৰো, অৰ্থাৎ খালি কেৱল প্ৰয়োজনীয় বস্তুবোৰে পূৰণ নহয়, ঠিক আছে? আমাৰ অকল প্ৰয়োজনীয় পূৰণ কৰিবৰ কাৰণেহে মানে ধৰক মাটিৰ পৰা শস্য নহয়, আমাৰ মানুহৰ মানে ভাল লাগিবৰ কাৰণেও, মানুহৰ চকু জোৰাবৰ কাৰণেও, মানুহৰ এনজয়মেন্টৰ কাৰণেও আল্লাহ তাত বস্তু তৈয়াৰ কৰে। গতিকে আল্লাহ যিবোৰ বস্তু এনজয়মেন্টৰ কাৰণে দিয়ে, সেইটো উপভোগ কৰাত মানুহৰ কোনো বাধা নাই। সেইকাৰণে আল্লাহে কৈছে ৱাজআলনা ফিহা জান্নাতিন, জান্নাত ধুনীয়া গছ-গছনি, ধুনীয়া ধুনীয়া ফুল চাৰিওফালে, আৰু তাৰপিছত তাৰ মাজত পানী নিজৰা, এইটোতো আমি নাখাওঁ, এইটোতো আমাৰ গ্ৰথৰ কাৰণে কোনো দৰকাৰ নাই। এইবোৰ আল্লাহে কিয় সৃষ্টি কৰিছে? যাতে আমাৰ তাত চকু জোৰাই, মন ভুলোৱা মানে
দৃশ্য কিহৰ কাৰণে যে আমাৰ ভাল লাগিবৰ কাৰণে টু বিউটিফাই দিছ মানে ৱৰ্ল্ড সৌন্দৰ্য বৰ্ধনৰ কাৰণে কেৱল ঠিক আছে গতিকে আল্লাহে কৈছে তাত অকল কেৱল আমি মানে অকল মই মানে প্ৰয়োজন পূৰণ কৰিবৰ কাৰণে নহয় সৌন্দৰ্য বৰ্ধনৰ কাৰণেও মই তাত তোমালোকৰ পৃথিৱীত বহুত বস্তু ৰাখি দিছো ৱাজআলনা ফিহা জান্নাতিম মিন নাখিলিও কৈছে মই তাত জান্নাত তৈয়াৰ কৰো মিন নাখিল খজুৰৰ ৱা আনাব আঙুৰৰ ফাজ্জাৰনা ফিহা মিনাল উয়ুন আৰু তাৰ পৰা মই কি তাত মাজত কি বোৱাই দিওঁ নিজৰা প্ৰবাহিত কৰো ফাজ্জাৰনা ফিহা মিনাল উয়ুন হৈছে নিজৰা ফাজ্জাৰনা হৈছে মই প্ৰবাহিত কৰো অৰ্থাৎ আল্লাহ মানুহৰ ভাল লাগিবৰ কাৰণে গোটেই পৃথিৱীখনত ধুনীয়া কৰিলে এনেই বনাই পেলাই এৰি দিয়া নাই যে যোৱা তোমালোকে তাতে খোৱা বস্তু দিছো না খাই বৈ থাকাগে ন আল্লাহ তাক ধুনীয়াও কৰিলে অৰ্থাৎ মুমিন এজনে কেৱল নিজৰ প্ৰয়োজনীয় পূৰণ নকৰে তেওঁৰ সৌন্দৰ্য মানে হেৰি কৰে ধুনীয়াকে থাকিবলৈও চেষ্টা কৰে সকলো কাম ধুনীয়াকে কৰিবলৈও চেষ্টা কৰে কাৰণ আল্লাহৰ সেইটো সুন্নত আল্লাহ কাম এটা এনেই নকৰে তাত আল্লাহ সৌন্দৰ্য বৰ্ধনো কৰে তাক ধুনীয়াকে কৰে মানে বিউটিফাইও কৰে ঠিক আছে গতিকে সৌন্দৰ্য হেৰি কৰা বা ধুনীয়াকে থকাটো আল্লাহৰ সুন্নত গতিকে এতিয়াতো মই কৈছো আল্লাহৰ সুন্নত মানে আমি সদায় সুন্নত বুলি কয় আমি ৰাসূলুল্লাহ ইছলামৰ সুন্নতে বুজি পাওঁ নহয় জানো কিন্তু আচলতে সুন্নত হৈছে তৰিকা ৱে সেইটো আল্লাহৰ ৱে আল্লাহ প্ৰয়োজনীয় যিকোনো বস্তু সৃষ্টি কৰে প্ৰয়োজনীয় পূৰণ কৰে আৰু তাৰে সৌন্দৰ্য বৰ্ধন কৰে সেইকাৰণে আল্লাহৰ সৃষ্টি পাৰফেক্ট সৃষ্টি পাৰফেক্ট সকলো কামতে পাৰফেক্ট তাত সকলো বস্তু পাৰফেক্ট হ'ব যে প্ৰয়োজন পূৰণ কৰাৰ কাৰণে বস্তুটো লেতেৰা পেতেৰা এনেই বনাই দিলে তেনেকুৱা নহয় বা বস্তুটো অকল ধুনীয়া তাৰ কোনো প্ৰয়োজনীয়তা নাই তেনেকুৱাও নহয় সকলো বস্তু আল্লাহৰ সৃষ্টিত পোৱা যায় সেইকাৰণে আল্লাহ সকলো ফালৰ পৰাই মানে কি পাৰফেক্ট সেইকাৰণে কৈছে যে ৱাজআলনা ফিহা জান্নাতিন তাত মই জান্নাত মানে তৈয়াৰ কৰিছো কিহৰ জান্নাত খজুৰ গছৰ আঙুৰৰ বাগিচা পানীৰ নিজৰা হয় নহয় আৰু চাব এইখিনি মাটিত কৈছে আল্লাহ আৰু এই খজুৰৰ বাগিচা হওক আঙুৰৰ বাগিচা হওক পানীৰ নিজৰা হওক এই আল্লাহ জান্নাতৰ কাৰণে আল্লাহ উল্লেখ কৰিছে এই কথাখিনি হয় নে নহয় যে আল্লাহ আচলতে কিয় কৈছে পৃথিৱীত এই মানে হেৰি কথা আচলতে জান্নাতৰ এটা আভাস দিবলৈ কাৰণ জান্নাত আমি দেখা নাই কোনো মানুহে দেখা নাই গতিকে যেতিয়া জান্নাত নেদেখা এটা বস্তুৰ প্ৰতি মানুহক আকৰ্ষিত কৰাটো ইমান সহজ কথা নহয় গতিকে জান্নাতখন কিমান ধুনীয়া হ'ব সেই জান্নাতখনৰ প্ৰতি মানুহ কেনেকে আকৰ্ষিত হ'ব জান্নাতৰ প্ৰতি আকৰ্ষিত হলেহে মানুহে ভাল কাম কৰিব নিজৰ বেয়াবোৰ এৰিব মানুহে গতিকে সেই জান্নাতখনৰ বৰ্ণনা কৰিবলৈ আল্লাহ পৃথিৱীৰ যিবোৰ ধুনীয়া ধুনীয়া বস্তু আছে তাৰ লগত উপমা দিছে তাৰ লগত আল্লাহ ৰিজাইছে সেইকাৰণে হৈছে তাত ধুনীয়া ধুনীয়া খজুৰৰ বাগিচা আঙুৰৰ বাগিচা যিধৰণে মই পৃথিৱীত সৃষ্টি কৰিছো তেনেকে জান্নাততো আছে পানীৰ নিজৰা গতিকে আৰু আমি এনেও দেখা পাওঁ ইয়াত যিহেতু খজুৰ গছ আঙুৰৰ গছ আৰুতো বহুত ধুনীয়া পৃথিৱীত গছ গছনি আছে নহয় ফল মূল আছে ফুল আছে কিন্তু আল্লাহ খজুৰ আঙুৰে হওক বা ক'ৰবাত আল্লাহ ডালিমৰ কথা কৈছে হয় নে নহয় আৰু হেৰি কথা কৈছে ফিগ ডিমৰুৰ কথা কৈছে ৰুম্মান ডালিমৰ কথা কৈছে কিন্তু আচলতে কি হৈ কৈছে এই বস্তুখিনি এইকেইটা ফল কি হৈছে আচলতে আৰৱ অঞ্চলত খুব প্ৰচুৰ পৰিমাণে পোৱা যায় আৰু প্ৰচুৰ পৰিমাণে উৎপন্ন হয় আৰববোৰে চিনি পাইছিলে গতিকে আল্লাহ তাআলাই যেতিয়া কোনোবা এটা মানে হেৰি উদাহৰণ দিয়ে সেই যিখিনি মানুহৰ ওচৰত উদাহৰণটো পঠিয়াইছে নহয় সিহঁতি বুজিব পৰাকে দিয়ে অন্য ফল মূলৰ কমলা টেঙা হেৰি এনে কথা ক'লে সিহঁতি বুজি নাপাব সেই সময়ত ঠিক আছে আৰু এনেও সঁচাকে খজুৰ গছৰ যিবোৰ মানে খজুৰ গছবোৰ মানে শাৰী শাৰীকে লগোৱা থাকিলে দেখিবলৈ বৰ ধুনীয়া হয় ডেট পাম ট্ৰি আৰু মানে যেতিয়া মানে আঙুৰৰো বাগিচা দেখিবলৈ সেউজীয়া আঙুৰৰ বাগিচা দেখিবলৈ সঁচাই বিৰাট ধুনীয়া হয় সেইকাৰণে আল্লাহ সৌন্দৰ্য বৰ্ধন কৰিবৰ কাৰণে আৰু মানে কি কয় জান্নাতৰ এটা মানে হেৰি কৰিবৰ কাৰণে আল্লাহ মানে উদাহৰণ দিবৰ কাৰণে এই মানে বাগিচাবোৰৰ দুনিয়াৰ বাগিচাবোৰ আল্লাহ উদাহৰণ দিছে কিন্তু একচুৱেলি জান্নাত তাতকে বহুত বেছি ওপৰ জান্নাত এনেকুৱা বস্তু যে কোনো চকুৱে আজিলৈকে দেখা নাই মালা আইনুন ৰাতা ৱালা উজুনুন সামিআত ৱালা খাতাৰা আলা কলবি বাশাৰা আল্লাহ কৈছে যে জান্নাত এনেকুৱা বস্তু না আজিলৈকে কোনো চকুৱে তাক দেখিছে না কোনো কাণে তাৰ বিষয়ে শুনা পাইছে না কোনো অন্তৰে সেই বিষয়ে মানে উপলব্ধি কৰিব পাৰে বাস আল্লাহ এটা খালি তাত আভাস দিছে যে দুনিয়াখন যদি ইমান ধুনীয়া হ'ব পাৰে জান্নাতখন কেনেকুৱা হ'ব পাৰে ঠিক আছে সেইকাৰণে আল্লাহ তাৰ মানে উদাহৰণ দিছে তাক গতিকে মানুহক
সেই জন্নতৰ প্ৰতি আল্লাহে আকৰ্ষিত কৰিছে কাৰণ বস্তুটোৰ প্ৰতি আকৰ্ষিত নহলে মানুহ মটিভেটেড নহলে মানুহে কেতিয়াও ভাল কাম নকৰে মানুহে কেতিয়াও আল্লাহৰ ৱহী মানুহ মানি ল'ব নোৱাৰে তেতিয়া কোৰাণ পঠোৱাৰ উদ্দেশ্য হৈছে যে মানুহক জন্নতৰ প্ৰতি আকৰ্ষিত কৰা যে মানুহ ভুল ৰাস্তাত গৈ আছে মানুহৰ চিৰাতে মুস্তাকিম আনা আৰু চিৰাতে মুস্তাকিম কলে গৈছে জন্নতলৈ গৈছে গতিকে মানুহ অনাই গৈছে গতিকে সেই বস্তুটো যেতিয়া আমি নাজানো সেই ডেষ্টিনেশ্যনটো কেনেকুৱা হ'ব আমি যদি নাজানোৱেই মানুহ কেতিয়া আকৰ্ষিত নহয় সেইকাৰণে আল্লাহে বাৰে বাৰে জন্নতৰ উদাহৰণ দিয়ে কোৰাণ শৰীফত কৈছে ওয়াজআলনা ফিহা জান্নাতিম মিন নাখিলি ওয়া আনাবিউ ওয়া ফাজ্জাৰনা ফিহা মিনাল উয়ুন যে তাত মই খজুৰৰ বাগিচা আঙুৰৰ বাগিচা তৈয়াৰ কৰিছো আৰু এই পৃথিৱীতে তৈয়াৰ কৰো আৰু তাত আমি কি কৰো পানীৰ নিজৰা প্ৰবাহিত কৰো লিয়াকুলু মিন সামাৰিহি সিহঁতি ইয়াৰ পৰা খায় তাৰ ফল খাব পাৰে ইয়াকুলু হৈছে সেই মানুহখিনিয়ে খায় অৰ্থাৎ সকলোৱে ইয়াত মক্কাৰ মানুহখিনিৰ কথা কৈছে আৰবখিনিৰ কথা যে পৃথিৱীত যিবোৰ বাগিচা আল্লাহে তৈয়াৰ কৰিছে তাৰ পৰা মানুহে খায় মানুহৰ কাৰণে সৃষ্টি কৰিছে আল্লাহে যে বাছ খোৱা বোৱা আৰু এশ কৰা হয় নে গতিকে ৱামা আলিমাথু আইদিহিম লিয়াকুলু মিন সামাৰিহি ৱামা আলিমাথু আইদিহিম আৰু সিহঁতি এইটো নিজ হাতেৰে সৃষ্টি কৰা নাই হয় নে নহয় অৰ্থাৎ আমি যে এই বস্তুবোৰ খাওঁ গছ ফল মূল ইমান ধুনীয়া আমি নিজ হাতেৰে সৃষ্টি কৰা নাই মানুহে বীজটোহে ৰোপণ কৰে মাটিত তাৰ পৰা এজোপা গছ ওলাই অহা তাৰ পৰা ফল মূল লগা সেইটোতো মানুহে সৃষ্টি কৰিব নোৱাৰে গতিকে সেইটো কোনে সৃষ্টি কৰিছে কৈছে আল্লাহে কৈছে সেইটো মই সৃষ্টি কৰিছো গতিকে তোমালোকে যোনে খোৱা এই ফল মূলবোৰ যে খাইছা তোমালোকে কোনো এইবোৰ নিজে হাতেৰে সৃষ্টি কৰা নাই আৰু দ্বিতীয়তে ইয়াত কৈছে ৱামা আমিলাথু সিহঁতি ইয়াক সৃষ্টি কৰা নাই ইয়াক বুলি কৈছে একচুৱেলি সেইকাৰণে মুফাssiৰিনসকলে কৈছে এইটো মানে চিংগুলাৰ হেৰিত আছে সেইকাৰণে কৈছে যে ফল মূলটোতো সাধাৰণতে কি হয় বীজটো মানুহে নিজ হাতেৰে মাটিত ৰুৱে না কিন্তু সেই বীজটো উৎপন্ন হবলে সেই ফচল তৈয়াৰ হবলে যি পানীৰ দৰকাৰ সেইকাৰণে সিহঁতি কৈছে যে পানীটো যিটো পানীৰ দৰকাৰ সেই পানীটো কি হৈছে মানে মানুহে নিজে সৃষ্টি কৰা নাই পানী যেতিয়ালৈকে আল্লাহে নপঠিয়াব আকাশৰ পৰা মানুহে নোৱাৰে আল্লাহে পানী পঠোৱাৰ কাৰণে আমাৰ ইয়াত সাগৰ নদ নদী নিজৰা সকলোবোৰ আমাৰ পানীৰে পৰিপূৰ্ণ হৈ আছে আল্লাহে অলপ দিনৰ কাৰণে পানী যদি বন্ধ কৰি দিয়ে গোটেই পৃথিৱীতে মানুহৰ হাহাকাৰ অৱস্থা হৈ যাব সেইকাৰণে কৈছে যে ৱামা আমিলাথু আইদিহিম যে সিহঁতি এইটো নিজে সৃষ্টি কৰা নাই আৰু আল্লাহ তাআলাই কোৰাণত বাৰে বাৰে পানী মানে উল্লেখ কৰিছে আৰু এই পানীক আল্লাহে সদায় কোৰাণৰ লগতে তুলনা কৰিছে ঠিক আছে কাৰণ পানীও আকাশৰ পৰা আহে ৱাহিও আল্লাহ তাআলাৰ আকাশৰ পৰা আহিছে কোৰাণৰ পৰা নাজিল হৈছে কোৰাণে যেনেকে মৃত অন্তৰ সজীৱ কৰি তোলে পানীও মৃত মাটি সজীৱ কৰি তোলে আৰু পানী নিজে পাক পিয়ৰ হয় নে নিকা আৰু পানীয়ে সকলো বস্তু পিউৰিফাই কৰে নিকা কৰে পাক কৰে ঠিক তেনেদৰে সেইকাৰণে আমি পাক চাফ হ'বৰ কাৰণে আমি অজু কৰো গা ধুওঁ গোচল লওঁ পানী নিজে পাক যেতিয়ালৈকে তাক বাহিৰৰ পৰা কিবা বস্তুৱে মানে লেতেৰা নকৰে পানী পাক ঠিক তেনেদৰে কোৰাণো নিজে পাক কোৰাণুল হাকিম আল্লাহে কৈছে নে কোৰাণ নিজে পাক আৰু সি মানুহকো পাক কৰে সেইকাৰণে আল্লাহে কৈছে নে ইউজাক্কিহিম ই মানুহক পাক কৰে গতিকে আল্লাহে বাৰে বাৰে চাব আগতো বহুতো আয়াত আছে য'ত আল্লাহে কোৰাণ আৰু পানী কি হৈছে একেলগে মানে হেৰিত ৰাখিছে মানে উদাহৰণ দিছে মানে মিলাইছে গতিকে আল্লাহে দিয়া ফল মূল পানী যি মানুহে নিজে তৈয়াৰ কৰিব নোৱাৰে খাই পেলাই মানুহে এনজয় কৰে কিন্তু আল্লাহে কৈছে তথাপিও কি হৈছে সিহঁতি শুকুৰ আদায় নকৰে আফালা ইয়াশকুৰুন তোমালোকে সিহঁত কিয় কৃতজ্ঞ নহয় সিহঁতেতো আমিতো মানুহে ডেইলি বস্তুবোৰ ইউজ কৰে তাৰ পিছতো মানুহ কৃতজ্ঞ নহয় আমাৰ মানুহে খাওঁ কিবা এটা খোৱাৰ লগে এইটো এনেকুৱাহে সেইটো এনেকুৱাহে হয় নহয় মানুহৰ আপত্তিৰ অন্ত নাথাকে সেইকাৰণে আল্লাহে কৈছে যে সিহঁতি যিবোৰ বস্তু খায় যিবোৰ বস্তু আমি পৃথিৱীত লৈ পেলাই মানুহে এনজয় কৰি আছে যে আমি এইটো এনজয় নকৰিম নে আমাৰ এইটো হেৰি নহ'বনে আল্লাহে কৈছে এটাওতো বস্তু সিহঁতি নিজ হাতেৰে তৈয়াৰ কৰিব নোৱাৰে হয় নে নহয় মানুহে ঘৰ বাৰী বনাইছে কিন্তু মানুহে যিকোনো বস্তু মানুহে তৈয়াৰ কৰিছে তাৰ কাৰণে অলৰেডি সেই বস্তুটো আল্লাহে পৰিৱেশত ৰাখি দিছে হয় নে নহয় আল্লাহে ৰাখি দিছে মিনাৰেলছ আল্লাহে ৰাখি দিছে তাৰ পৰাহে মানুহে বস্তু বনাইছে মানুহে আল্লাহে তেনেকে পৰিৱেশ সৃষ্টি কৰি দিছে তাৰ পৰাহে মানুহে উৎপন্ন কৰিছে যদি আল্লাহে সেই চ'ৰ্চটো নিদিলেহেঁতেন তে মানুহে ক'ৰ পৰা কৰিলেহেঁতেন সেইকাৰণে আল্লাহে কৈছে যে আফালাই ইয়াশকুৰুন আৰু এই যিকোনো বস্তু চ'ৰ্চ মানুহে নিজে তৈয়াৰ কৰিব নোৱাৰে
সেইকাৰণে আল্লাহে কৈছে খালাকা হৈছে একদম মানে নতুনকে সৃষ্টি কৰা মানুহে কোনো বস্তু নিজে সৃষ্টি কৰিব নোৱাৰে থকা বস্তু এটা মানুহে মডিফাই কৰে পৃথিৱীত আল্লাহে দিয়া বস্তুটো মানুহে মডিফাই কৰে মানুহে নিজে সৃষ্টি কোনো বস্তু নাই কৰা মানুহে যদি আজি এৰোপ্লেন এখন বনাইছে সেই বস্তুবোৰ এৰোপ্লেন বনাবলগীয়া বস্তুবোৰ পৃথিৱীত মজুদ আছে আল্লাহে দি থৈছে তাৰ পৰা আল্লাহে বনাইছে মানুহে বনাইছে চৰি আৰু যদি এৰোপ্লেনখন উৰিব পাৰিছে তেনেহ'লে আল্লাহে তেনেকুৱা পৰিৱেশ বনাই থৈছে সেইকাৰণে উৰিব পাৰিছে গতিকে সেই পৰিৱেশটো আমি সৃষ্টি কৰিব নোৱাৰো সেই চ'ৰ্চটো আমি বনাব নোৱাৰো সেইকাৰণে কৈছে ৱামা আমিলাথু আইদিহিম আফালা ইয়াশকুৰুন যে সিহঁতি অকণো চকুৰ আদা নকৰে মানুহে গতিকে আৰু আল্লাহে এই পানীৰ লগতে আল্লাহে যিহেতু কোৰাণকো হেৰি কৰিছে গতিকে কোৰাণখনো যদি আল্লাহে দিছে মানুহৰ হিদায়তৰ কাৰণে মানুহৰ পথ প্ৰদৰ্শনৰ কাৰণে বিপদে গৈ লোকচানত পতিত হোৱা মানুহক আল্লাহে ৰক্ষা কৰিলে কোৰাণ যেতিয়া নাজিল কৰিলে আল্লাহে পৃথিৱীখন আল্লাহে উদ্ধাৰ কৰিলে মানুহক ৰাসূল ইছলামক পঠিয়াই আল্লাহে ৰহম কৰিলে মানুহৰ ওপৰত নহ'লে এই মানুহখিনিৰ ওপৰততো আজাব মানে লাজিম হৈ গৈছিলে গতিকে আল্লাহে মানুহৰ ওপৰত ৰহম কৰিলে কোৰাণ পঠিয়াই গতিকে এই কোৰাণৰো কোনো মানুহৰ ওচৰত কোনো ইম্পৰ্টেঞ্চ নাই কোনো গুৰুত্ব নাই কোনো সন্মান নাই কোৰাণৰ সেইকাৰণে আল্লাহে কৈছে আফালা ইয়াশকুৰুন কোনো বস্তুৰ মানে মানুহৰ কি আছে মানে আল্লাহে দিয়া বস্তু মানুহৰ ওচৰত কোনো মানে হেৰি নাই মানুহ একদম কৃতজ্ঞ নহয় কোনো বস্তুৰ কাৰণে আল্লাহৰ ওচৰত কৃতজ্ঞতা প্ৰকাশ নকৰে সেইকাৰণে কৈছে যে শাহৰু ৰমাদান আল্লাযী উনজিলা ফিহাল কুৰআন হুদাল লিন্নাসি লাআল্লাকুম তাশকুৰুন ৰমজান মাহৰ যিটো ফজিলত হৈছে এই ৰমজান মাহটো যিটো ফজিলত আল্লাহে দিছে আন মাহৰ ওপৰত একমাত্ৰ কোৰআন নাজিল হোৱাৰ কাৰণে একমাত্ৰ কোৰআন নাজিল গতিকে ৰমজান মাহটোৱে হৈছে কোৰআনৰ মাহ কোৰআনৰ লগত সম্বন্ধ স্থাপন কৰা কোৰআনৰ লগত মানে কোৰআন পঢ়া কোৰআনৰ ওপৰত গৌৰৱ স্বীকাৰ কৰা কোৰআনৰ ওপৰত টু পণ্ডাৰ আপন কোৰআন গতিকে এই ৰমজান মাহটো হৈছে কোৰআনৰ লগত মানুহৰ সম্বন্ধ স্থাপন কৰা এইটো হৈ আল্লাহৰ প্ৰতি মানুহৰ শুকুৰ আদা কৰা সেইকাৰণে আল্লাহে কৈছে যে মই কোৰআন দিলো পৃথিৱীৰ সকলো বস্তু দিছো কোৰআন দিছো তাৰ পিছতো মানুহে কি হৈছে হেৰি মানে মানুহ শুকুৰ আদায় নকৰে আৰু বিশেষকৈ আমি ৰমজান মাহত কোৰআনৰ লগত মানুহৰ সম্বন্ধ স্থাপন হ'ব লাগে কোৰআনৰ লগত সম্বন্ধ স্থাপন কেৱল তাক অকল পঢ়ি যোৱাই নহয় আল্লাহে কি কৈছে সেইটো বুজিবলৈ মানুহে চেষ্টা কৰিব লাগে কোৰআনৰ তেতিয়াহে আল্লাহৰ আচল শুকুৰ আদায় কৰা হ'ব কোৰআনৰ হক আদায় কৰা হ'ব তাৰপিছত আল্লাহে কৈছে যে সুবহান আল্লাযী যে পবিত্ৰ পাক সেই মহান সত্তা সঁচাকে কাৰণ সকলো বস্তু আল্লাহে তৈয়াৰ কৰিছে খালাকাল আজৱাজা কুল্লাহা খালাকাল আজৱাজা যে সৃষ্টি কৰিলে প্ৰত্যেক বস্তুকে কি জৌজ হিচাপে জোৰা হিচাপে পৃথিৱীত যিমান বস্তু উৎপন্ন হৈছে নহয় আল্লাহে সকলো বস্তুকে কি হৈছে আল্লাহে জোৰা হিচাপে উৎপন্ন কৰিলে আজৱাজ হিচাপে কুল্লাহা মিম্মা তুম্বিতুল আৰদু পৃথিৱীৰ পৰা যিমান বস্তু উৎপন্ন হয় তুম্বিতুল আৰদু মানে হৈছে উৎপন্ন হোৱা পৃথিৱীৰ পৰা মানে ওলোৱা যিমান বস্তু আছে সকলো বস্তুকে আল্লাহে কি কৰিছে আজৱাজ হিচাপে তৈয়াৰ কৰিছে সৃষ্টি কৰিছে ৱামিন আনফুছিহিম আৰু মানুহৰ নিজৰ মাজতো আল্লাহে আজৱাজ হিচাপে তৈয়াৰ কৰিছে ৱা মিম্মা লা ইয়ালামুন আৰু সকলো বস্তু যিবোৰ বস্তু সিহঁতি নাজানে অৰ্থাৎ মানুহে নাজানে সেইবোৰ বস্তু আল্লাহে গ্ৰুপ হিচাপে আজৱাজ হিচাপে জোৰা হিচাপে তৈয়াৰ কৰিছে আজৱাজ জৌজ শব্দ জৌজ মানে জোৰা সদায় আৰবীৰ আৰু আজৱাজ শব্দটো সদায় জোৰা হিচাপে নহয় আজৱাজ শব্দটো হাজবেণ্ড ৱাইফৰ ক্ষেত্ৰতো হয় স্পাউচৰ ক্ষেত্ৰতো ব্যৱহাৰ কৰা হয় কিন্তু সকলো সময়তে আজৱাজটো জোৰাৰ কাৰণে ব্যৱহাৰ নহয় আজৱাজ মানে হৈছে গ্ৰুপ যেনেকে মানে পেয়াৰ মানুহৰ যেনেকে 3টা গ্ৰুপ থাকিব তাতো আল্লাহে কৈছে সালাসা আজৱাজ ঠিক আছে গতিকে সকলো বস্তু পৃথিৱীত যিমান বস্তু আছে না আল্লাহে গ্ৰুপত বা জোৰা হিচাপে আল্লাহে সৃষ্টি কৰিছে আৰু আজৱাজ হৈছে এনে গ্ৰুপ বা এনে জোৰা যি ইটোৱে সিটোৰ পৰিপূৰক হয় কমপ্লিমেণ্টাৰী হয় কমপ্লিমেণ্টাৰী টু ইচ আদাৰ ইটো সিটোৰ এগেইনষ্টত নাযায় যেনেকে সেইকাৰণে হাজবেণ্ড ৱাইফকো আজৱাজ বুলি কোৱা হয় যে ইজন সিজনৰ পৰিপূৰক হয় গতিকে আল্লাহ তাআলাই কৈছে যে প্ৰত্যেক বস্তুক আল্লাহে আজৱাজ হিচাপে পৃথিৱীৰ পৰা যিমান বস্তু শস্য গছ গছনি উৎপাদন হয় সেইবোৰো আজৱাজ মানুহৰ মাজতো আল্লাহে আজৱাজ হিচাপে কৰিছে ঠিক তেনেকে জীৱ জন্তু ঠিক তেনেকে বাকী যিমানবোৰ বস্তু আছে গ্ৰহ নক্ষত্ৰই হওক জোন বেলি তৰাই হওক বা আকাশ আৰু মানে মাটিয়ে হওক জন্নত জাহান্নামে হওক সকলো বস্তু আল্লাহে জোৰা হিচাপে বা আজৱাজ হিচাপে বা গ্ৰুপ হিচাপে তৈয়াৰ কৰিছে আৰু ইটোৱে আনটোক পূৰ্ণ কৰে ইটোৱে সিটোক পূৰ্ণতা দান কৰে
গছ গছনি হওক, চৰাই চিৰিকটি হওক, জীৱ জন্তু সকলো, পৰিয়ালৰ মানুহ হওক, ওচৰ চুবুৰীয়া হওক, অৰ্থাৎ আল্লাই সকলোকে ইটো সিটোৰ পৰিপূৰক হিচাপে বনাইছে, ইটো সিটোৰ ওপৰত ডিপেণ্ডেণ্ট হৈ থাকে। প্ৰত্যেক বস্তুৱে ইটো সিটোৰ ওপৰত ডিপেণ্ডেণ্ট হৈ থাকে। চাৰ্ভাইভেলৰ কাৰণে প্ৰত্যেককে ইটো সিটোৰ দৰকাৰ। এইটো হৈছে বেলেঞ্চ ইক'চিষ্টেম আল্লাৰ। কোনোৱে ইটোক বাদ দি পেলাই থাকিব নোৱাৰে। আমি নিজৰ দেহাটোতো চাওঁচোন, আমাৰ দেহাটো আল্লাই আমাৰ দেহাটো অকল এই মাংসৰে বা হেৰিৰে বনোৱা নাই, তাৰ ভিতৰত বিভিন্ন বস্তু দিছে আল্লাই, প্ৰত্যেকটো এটা গ্ৰুপ হিচাপে আল্লাই বনাইছে। ঠিক তেনেকে দেহা আৰু মানুহ, এজন মানুহ সৃষ্টি হয় দেহা আৰু ৰুহ লগ লাগে, শৰীৰ আৰু ৰুহ লগ লাগি। শৰীৰ অবিহনে ৰুহৰ কোনো অস্তিত্ব নাই, ৰুহৰ অবিহনে শৰীৰৰ কোনো অস্তিত্ব নাই মানুহ হিচাপে, হয় নে নহয়? গতিকে প্ৰত্যেক বস্তুকে আল্লাই কি হৈছে জোৰা হিচাপে বনাইছে। যেনেকে জন্নত জাহান্নাম, যেনেকে জোন বেলি, মানে সূৰ্য চন্দ্ৰ, আৰু প্ৰত্যেককে কি হৈছে বিপৰীত ধৰ্ম দি পেলাই, কিন্তু সিহঁতক একগোট কৰি পেলাই আল্লাই বনাইছে। অপজিট কোৱালিটি, বিপৰীতমুখী গুণ দিছে, কিন্তু ইটো সিটোক পৰিপূৰক বনাইছে আল্লাই। প্ৰত্যেক বস্তুকে, কোনো বস্তু এনেকুৱা নাই যিটো আল্লাই মানে আজোৱা জাউজ হিচাপে বনোৱা নাই। ঠিক তেনেকে মানুহৰ মনতো আমি চাওঁচোন, আমাৰ মাজতো ৰুহ আৰু মানে শৰীৰ, ঠিক তেনেকে মন আৰু মস্তিষ্ক, হাৰ্ট এণ্ড মাইণ্ড, হয় নে নহয়? তেনেকে বনাইছে আল্লাই। তেনেকে খোৱা বস্তু, যিকোনো বস্তুকে, সকলো বস্তু আল্লাই জোৰা হিচাপে বনাইছে। গছ গছনিৰ ক্ষেত্ৰতো চাম, জীৱ জন্তুৰ ক্ষেত্ৰতো দেখা পাওঁ। ঠিক তেনেকে ইহকাল পৰকালো এটা জোৰা। যদি আমাৰ ইহকাল আছে, তাৰ জোৰাটো হৈছে পৰকালৰ জীৱন। গতিকে দুনিয়াৰ সকলো বস্তুৱে জোৰা হিচাপে বনাইছে। আল্লাহৰ সকলো সৃষ্টি, এইবোৰতো আমি জনাৰ ভিতৰত, নজনাৰ ভিতৰতো যিমান সৃষ্টি কৰিছে না, আল্লাহ চবকে জোৰা হিচাপে বনাইছে, বা মানে গ্ৰুপ হিচাপে বনাইছে। কিন্তু একমাত্ৰ আল্লাহৰ জাত, আল্লাহৰ সত্তা যিটো বিজুৰ, সেইকাৰণে কৈছে সুবহানা, পাক পবিত্ৰ। অৰ্থাৎ সকলো বস্তুকে আল্লাহ এনেধৰণে সৃষ্টি কৰিছে যে সকলোৱে ইটোৰ ওপৰত ডিপেণ্ডেণ্ট, আৰু সকলো বস্তুৱে আল্লাহৰ ওপৰত ডিপেণ্ডেণ্ট। কিন্তু আল্লাহ কাৰো ওপৰত ডিপেণ্ডেণ্ট হয়, আল্লাহ কাৰো ওপৰত নিৰ্ভৰশীল নহয়। আৰু সেইকাৰণে আৰম্ভণিতে কৈছে যে সুবহান আল্লাহি, যে পাক পবিত্ৰ হে জাত, যি সকলো বস্তুকে জোৰা হিচাপে বনাইছে। তাৰপিছত কৈছে ৱা আয়াতুল্লাহুম লাইলা নাসলাখু মিনহুন নাহাৰা, ৱা আয়াতুল্লাহুম, আৰু সিহঁতৰ কাৰণে এটা নিদৰ্শন হল ৰাতিটো, লাইলা, ৰাতিটো, নাসলাখু মিনহুন নাহাৰা, তাৰ পৰা আমি টানি উলিয়াই আনো কি হৈছে দিনটো। নাহাৰ মানে হৈছে দিন, নাসলাখু হৈছে যে টানি পেলাই ক'ব পৰা বস্তু, এনেকে চাদৰ আছে, চাদৰখন টানি পেলাই উলিয়াই অনা বস্তুটো উলিয়াই দিয়া, অৰ্থাৎ ৰাতিৰ আন্ধাৰৰ চাদৰ আঁতৰাই কি হৈছে তাৰ পৰা মই দিনটো উলিয়াই আনো, পোহৰ দি পেলাই। ফাইদা হুম মুজলিমুন, আৰু যেতিয়া সিহঁতক আন্ধাৰে আচ্ছন্ন কৰি থয়, সিহঁতে যেতিয়া আন্ধাৰত নিমজ্জিত হৈ আছিলে, অৰ্থাৎ ইয়াত প্ৰথম কথা হৈছে মক্কা মানুহখিনিৰ কথা কৈছে, আৰবৰ মানুহখিনিৰ কথা কৈছে, নহয় জানো? যে সিহঁতি আন্ধাৰত পতিত হৈ আছিলে, সিহঁতৰ কাৰণেতো আয়াত, অৰ্থাৎ কোৰাণৰ অহাৰ আগতে মানুহখিনি আন্ধাৰত নিমজ্জিত হৈ আছিলে। কোৰাণখনক আল্লাই নূৰ বুলি কৈছে, নূৰৰ হৃদায়ত আল্লাই পঠিয়ালে, সিহঁতৰ পথ প্ৰদৰ্শনৰ কাৰণে আল্লাই পোহৰ পঠিয়ালে, আৰু সেই পোহৰ অহাৰ লগে লগে কি হল, দিন আৰম্ভ হল, নতুন দিনৰ আৰম্ভণি হল। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম অহাৰ লগে লগে সেই মানে জাহিলিয়তৰ যুগৰ আন্ধাৰ আঁতৰি নতুন পোহৰ আৰম্ভ হল, নতুন দিন আৰম্ভ হল। কিন্তু কি হল, আৰববোৰৰ অৱস্থা, মক্কাবাসীৰ অৱস্থা কি, ফাইদা হুম মুজলিমুন, কিন্তু সিহঁতি এতিয়াও সেই আন্ধাৰৰ মাজতে নিমজ্জিত হৈ আছে, অৰ্থাৎ সিহঁতি সেই পোহৰটো একচেপ্ট কৰিবলৈ সিহঁতি ইচ্ছা কৰা নাই, সিহঁতি সেইটো তৈয়াৰ নহয় সেইটো লবলে। সিহঁতি যদি বুজিলেহেঁতেন যে কোৰাণখন আল্লাই কি বস্তু দিছে সিহঁতক, সিহঁতি তেতিয়াহলে কেতিয়াও সেই কোৰাণখন অস্বীকাৰ নকৰিলেহেঁতেন। সেইকাৰণে কৈছে যে আল্লাই কৈছে যে সিহঁতৰ কাৰণে আয়াতুল্লাহুম লাইল, সিহঁতি ৰাতি দেখা নাই নে? সিহঁতৰ কাৰণে ৰাতিৰ এটা আল্লাই ৰাখিছে নাই? মানে ৰাতি দিন আল্লাই যে সৃষ্টি কৰিছে, সেয়াও মানুহৰ কাৰণে আল্লাই উদাহৰণ হিচাপে, চানেকি হিচাপে ৰাখি দিছে, আয়াত হিচাপে, যে চোৱা কি ধৰণে সদায় ৰাতি হৈ নাথাকে, তাৰপিছত দিন আহে। ৰাতি আৰু দিন আল্লাই সৃষ্টি নকৰিলে মানুহে কোনো সৃষ্টি কৰিব নোৱাৰে, নাই? বেলিটো দি আল্লাই ৰাতি দিনৰ সৃষ্টি কৰিলে। গতিকে কৈছে যে তোমালোকৰ যেনেকে ৰাতি সদায় নাথাকে, ঠিক তেনেকে জাহিলিয়তৰ যুগৰো সেই ৰাতিৰ মানে অৱসান ঘটাই আল্লাই কোৰাণ পঠিয়ালে, কোৰাণ ওহী কৰিলে, দিন যেনেকে মানে দিনৰ আৰম্ভণি কৰিলে। কিন্তু সেই দিন হোৱাৰ পিছতো আল্লাই কৈছে দিনৰ ফাইদা উঠোৱা,
হয় নে? আল্লাহে কৈছে দিনৰ সময়খিনি মানুহৰ কাৰণে আল্লাহে কৈছে কাম কৰাৰ সময়। আৰু ৰাতিৰ সময়খিনি আল্লাহে কৈছে আৰামৰ সময়। আল্লাহে দিনৰ সময়ত ফাইদা উঠাব কৈছে, কিন্তু আল্লাহে কৈছে সিহঁতি ফাইদা হুম মুজলিমুন, কিন্তু সিহঁতি এতিয়াও কি হৈছে সেই আন্ধাৰতে নিমজ্জিত হৈ আছে। মুজলিমুন, হা, জুলম মানে আন্ধাৰকো জুলম বুলি কয়। যেনে জুলম শব্দ মানে যে আন্ধাৰকো জুলম কোৱা হয়, সেইকাৰণে কৈছে যে সিহঁতি এতিয়াও সেই আন্ধাৰতে নিমজ্জিত হৈ আছে। কিহৰ কাৰণে? কোৰাণ অহাৰ পিছতো, কোৰাণৰ পোহৰ অহাৰ পিছতো সিহঁতি একো দেখা পোৱা নাই। কিহৰ কাৰণে? কাৰণ আল্লাহ আগতে কৈ থৈছে না, জাআলনা মিন বাইনি আইদিহিম সাদ্দান ওয়া মিন খালফিহিম সাদ্দান ফাআখশাইনাহুম। যিহেতু সন্মুখতো আল্লাহ সিহঁতক বেৰিয়াৰ দি থৈছে, পিছফালেও বেৰিয়াৰ দি থৈছে, সিহঁতৰ ওপৰ ফালৰ পৰা সিহঁতক ঢাকি থৈছে। গতিকে সিহঁতি চব ফালৰ পৰা জাহিলিয়তৰ হেৰিৰে সিহঁতি চব ফালৰ পৰা ঢাক খাই আছে। গতিকে কোৰাণৰ পোহৰ সিহঁতৰ অন্তৰত সোমাব পৰা নাই, মানুহখিনিৰ অন্তৰত। আৰু আজি মানুহৰ মুছলমানৰ অৱস্থা সেইটোৱে, কাৰণ আমি কোৰাণ বুজি নাপাওঁ। সেইকাৰণে আমি কোৰাণৰ যিটো আল্লাহৰ যিটো কোৰাণৰ যিটো টিচিং আমাৰ অন্তৰত সোমাব পৰা নাই, আমাৰ অন্তৰবোৰ পোহৰ কৰিব পৰা নাই, আমাৰ অন্তৰবোৰ আলোকিত কৰিব পৰা নাই। আৰু কোৰাণত চাব যিমানবোৰ, আজি ইমানতে আয়াতটো মই শেষ কৰিলো, ঠিক আছে, কাইলৈ নেক্সট টাইম ইনশাল্লাহ বাকীখিনি হেৰি ল'ম। কোৰাণত আমি যিমানবোৰ হেৰি পাওঁ নহয়, সকলোবোৰ আয়াতে মহকম নহয়, সকলোবোৰ আয়াতে আল্লাহ এইটো কৰা সেইটো কৰা হুকুম দিয়া নাই। বহুতখিনি আয়াত এনেকুৱা আছে যিটো আল্লাহে কৈছে যে আফালা ইয়াতাদাব্বাৰুনাল কুৰআন, আফালা ইয়াতাফাক্কাৰুন, আফালা ইয়াকিলুন, অৰ্থাৎ মানুহৰ চিন্তা কৰিবলৈ কৈছে আল্লাহে। কোৰাণে কি কৰে? মানুহৰ চিন্তা আৰু বিবেক জাগ্ৰত কৰে। যে এইটো পঢ়া, চোৱা, কোৰাণৰ আয়াত পঢ়া আৰু আল্লাহৰ আয়াত পৃথিৱীত চোৱা। তোমালোকে ৰিচাৰ্চ কৰা, তোমালোকে পণ্ডাৰ আপোন কৰা, তোমালোকে মানে চিন্তা কৰা যে এই বস্তুবোৰ কিহৰ কাৰণে সৃষ্টি হৈছে, কেনেকে সৃষ্টি হৈছে, আল্লাহে কিয় সৃষ্টি কৰিছে। তেতিয়া তোমালোকে নিজৰ জীৱনৰ উদ্দেশ্য মানে বুজি পাব। তেতিয়া মানুহে আচল কোৰাণৰ মানে পোহৰ মানুহে পাব। সেইকাৰণে বাৰে বাৰে আল্লাহে কৈছে যে আফালা ইয়াতাদাব্বাৰুনাল কুৰআন, আফালা ইয়াতাদাব্বাৰুনাল আয়াত, আফালা ইয়াতাফাক্কাৰুন। আচলতে কোৰাণখন মানুহে পঢ়িব লাগে যে মানুহৰ মনবোৰ খুলিব, মানুহৰ চিন্তা শক্তি মানুহৰ মানে হেৰি হ'ব, মানুহৰ মনবোৰ বহল হ'ব, মানুহে চিন্তা কৰিবলৈ শিকিব, হয় নে নহয়? আৰু আজি মানুহে কি হৈছে, যিবোৰ মানুহে কোৰাণৰ হেল্প নোহোৱাকে, যি মানুহৰ অন্তৰত মানে ইমান নাথাকে নহয়, সিহঁতে যিমানে ৰিচাৰ্চ কৰক, যিমানে হেৰি কৰক, সিহঁতে আচল বস্তুটো নাপায়। সেই ৰিচাৰ্চে কি হয়, সিহঁতক অন্য ফালে লৈ যায়, সিহঁতক পথভ্ৰষ্ট কৰে। সেইকাৰণে চাবচোন ডাঙৰ ডাঙৰ চাইণ্টিষ্ট সিহঁতি ইমান বস্তু সিহঁতি ৰিচাৰ্চ কৰি পেলাই উলিয়ায়, কিন্তু আল্টিমেটলি কি হয়, সিহঁতি বুজি নাপায়। আল্টিমেটলি সিহঁতি হেৰি নহয়, কাৰণ সিহঁতৰ অন্তৰত ইমান নাথাকে। কিন্তু যেতিয়া মানুহৰ ইমান থাকে নহয়, তাৰপিছত যেতিয়া মানুহে যেতিয়া মানে আল্লাহৰ যেতিয়া কোৰাণখন যেতিয়া মানুহে বুজি পায়, তাৰ পিছত যদি মানুহে ৰিচাৰ্চ কৰে, তেতিয়াহ'লে মানুহে আল্লাহকো চিনি পাব, আল্লাহকো বিচাৰি পাব, ঠিক আছে। আৰু কোৰাণৰ সেইটো এটা উদ্দেশ্য। সেইকাৰণে কোৰাণ খালি এনেকে পঢ়ি থকাৰ কথা নহয়, কোৰাণৰ কৈছে আল্লাহে প্ৰত্যেকটো আয়াতৰ আৰু প্ৰত্যেকটো শব্দই চাব, আল্লাহে এনেকুৱা পাৰফেক্টলি আল্লাহে প্ৰত্যেকটো শব্দ ব্যৱহাৰ কৰিছে নহয়, মানে চিন্তা কৰিবলৈ বাধ্য হয়, এইটো শব্দ ইয়াতে কিয় আহিলে। গতিকে আৰু সেইকাৰণে মানুহে আল্লাহে কৈছে যে তোমালোকে কোৰাণখন পঢ়া, তোমালোকে বুজা। কেৱল কোৰাণৰ ক্ষেত্ৰত কেৱল আল্লাহে তিলাৱতে কোৰাণ অহা নাই, অকল পঢ়ি থকাৰ কথাতে অহা নাই। আৰু তিলাৱতো হৈছে, তিলাৱতৰ শব্দটোৰো অৰ্থ হৈছে যে ফ'ল' কৰা, তালা ইয়াতলো তিলৱাতান বা তালা ইয়াতলো তিলাৱাত হৈছে ফ'ল' কৰা, অনুসৰণ কৰা। গতিকে কোৰাণখনৰো সেইটো তিলাৱত কৰা মানে তাক অনুসৰণ কৰা। অনুসৰণ আমি কেতিয়া কৰিম, কাক কৰিম? যাক আমি বুজি পাম, তেতিয়া আমি অনুসৰণ কৰিম, হয় নহয়? গতিকে আমি যেতিয়া কোৰাণখন আমি বুজিয়েই নাপাওঁ, তেতিয়াহ'লে আমি তাক কি অনুসৰণ কৰিম? তেতিয়া কোৰাণখন আমাৰ কাৰণে কি পোহৰ হ'ব, আমাৰ কাৰণে কি আলোক হ'ব? আৰু যদি পৃথিৱীত আমাৰ কাৰণে পোহৰ হ'ব নোৱাৰিলে, তেতিয়াহ'লে আমাৰ কাৰণে যেতিয়া আমাক কিয়ামতৰ দিনাখন আমাৰ পোহৰৰ দৰকাৰ হ'ব, তেতিয়া আমি সেই পোহৰ বিচাৰি নাপাম। কাৰণ মানুহক পুল চিৰাত পাৰ কৰিবৰ কাৰণে মানুহক পোহৰৰ দৰকাৰ হ'ব, আৰু সেই পোহৰ আমাক কোনে দিব? আমাক কোৰাণে দিব। কোৰাণৰ লগত জড়িত হ'ব লাগিব। আৰু এই কোৰাণ নাজিল হোৱাৰ কাৰণে আমাৰ এই ৰমজান মাহৰ ইমান ফজিলত। গতিকে আমাৰ এতিয়া ৰমজান মাহৰ আল্লাহে আমাক সুবিধা দিছে এই কোৰাণৰ লগত আমাৰ সম্বন্ধ স্থাপন কৰিবলৈ। গতিকে আমি যিমান পাৰোঁ আল্লাহ তাআলাই আমাক শক্তি দিয়ক, আমি কোৰাণ বুজিবলৈ, কোৰাণখন আমাৰ আমল কৰিবলৈ আল্লাহে আমাক শক্তি দিয়ক। সুবহানাকা আল্লাহুম্মা বিহামদিকা নাশহাদু আল্লা ইলাহা ইল্লা আনতা নাস্তাগফিৰুকা ওয়া নাতুবু ইলাইক।